নমস্কাৰ। আজি এটা নতুন বিষয়ে আমি লৈ আহিছোঁ। এইটো হৈছে ফিলচফিকেল ফাউণ্ডেশ্যন অফ কাৰ্ল মাৰ্কছৰ। কাৰ্ল মাৰ্কছৰ আমি দাৰ্শনিক ভেটিৰ বিষয়ে আজি আলোচনা কৰিম। এতিয়া আমি প্ৰত্যেকটো বিষয়তে এটা ফিলচফিকেল ফাউণ্ডেশ্যন আছে। আমাৰ সমাজখনত আমি বিভিন্ন ধৰণৰ যি দিশসমূহ দেখি আহিছোঁ, প্ৰত্যেক দিশৰ পৰাই কিন্তু আমি যদি চাওঁ তাৰ এটা কিন্তু ফিলচফিকেল আধাৰ আছে, দাৰ্শনিক আধাৰ আছে। এতিয়া কাৰ্ল মাৰ্কছৰ তেওঁৰ বিষয়ে, তেওঁৰ জীৱনীৰ বিষয়ে আমি এই ক্লাছত ডিছকাছ কৰিম, আৰু লগতে কাৰ্ল মাৰ্কছৰ তেওঁ পাৰম্পৰিক জীৱন কেনেকুৱা আছিল, তাৰ পিছত তেওঁ পিছৰ পৰ্যায়ত তেওঁ কেনেধৰণে আগবাঢ়ি গ'ল, আৰু তেওঁৰ চিন্তাধাৰাসমূহ আমাৰ সমাজত কেনেকৈ প্ৰভাৱিত কৰে সেইখিনি বিষয়ে আমি জানি লম। এতিয়া কাৰ্ল মাৰ্কছ আছিল এজন জাৰ্মান দাৰ্শনিক। তেওঁৰ উৎপাদনৰ পদ্ধতিৰ বিষয়ে আৰু লগতে বিভিন্ন ধৰণৰ তেওঁ যি তত্ত্বসমূহ আগবঢ়াইছে, সেইসমূহ আগবঢ়োৱা তত্ত্বসমূহ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ বিষয়ে আমাক জনাত অতি সহায় কৰে। গতিকে কাৰ্ল মাৰ্কছৰ যদি আমি জানিবলৈ যাওঁ, তেওঁৰ দাৰ্শনিক ভীতিসমূহ যদি আমি দেখোঁ, তেতিয়া আমি দেখা পাম যে সমাজত আমি যিসমূহ উচ্চ শ্ৰেণী, নিম্ন শ্ৰেণী, এই শ্ৰেণী বিভাজনৰ মাজত যিসমূহ সমস্যা আমি দেখি আহিছোঁ, সেই সমস্যাসমূহৰ বিষয়ে কাৰ্ল মাৰ্কছে তেওঁ বিতংভাৱে আলোচনা কৰি দেখুৱাইছে। তেওঁ দেখুৱাইছে সেই সমস্যাসমূহৰ কাৰণসমূহ কি কি, আৰু এই সমস্যাসমূহৰ কাৰণে আমাৰ সমাজখনে বিভিন্ন সময়ত কিসমূহ সমস্যা ভুগি থাকে। আমি দেখিছোঁ কাৰ্ল মাৰ্কছৰ যিসমূহ শ্ৰেণী সংঘাতৰ কথা কৈছে, তেওঁ ৰাজনৈতিক, অৰ্থনৈতিক, বিচ্ছিন্নতাবাদ আৰু আন বহুতো বিষয়বস্তুৰ ওপৰত লিখনি, যি অৰ্থনৈতিক, ইতিহাস, ৰাজনীতি বিজ্ঞান আৰু অৱশ্যে সমাজ বিজ্ঞানৰ অনুশাসনত অৰ্থপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰে। আমি দেখা পাম এই কাৰ্ল মাৰ্কছৰ যি অৱদান অকল ইকনমিক্সৰ ক্ষেত্ৰতেই তাৰ সীমিত নহয়, নাইবা ৰাজনীতিৰ ক্ষেত্ৰতে নহয়। তেওঁ যিসমূহ অৱদান দিছে, সেই অৱদানসমূহ, তেওঁৰ লিখনিসমূহ আমাৰ বিভিন্ন শাখাসমূহৰ বিভিন্ন বিষয়বস্তুত কিন্তু অন্তৰ্নিহিত হৈ আছে। তেওঁৰ জীৱনকাল যেতিয়া আমি আৰম্ভণিৰ পৰা যেতিয়া পঢ়ি যাম, তেতিয়া দেখা পাম তেওঁ জীৱনত যেনেকুৱা ধৰণৰ সময়ে যি সংঘাত কৰি তেওঁ দেখা পাই গৈছে, সেই সংঘাতৰ পৰা তেওঁ এক দাৰ্শনিক চিন্তাধাৰা তেওঁ আগুৱাইছে। সমাজত বিভিন্ন যি শ্ৰেণী সংঘাত হৈ আছে, কি কাৰণে হৈছে, তেওঁ সেইখিনি তেওঁ বিতংভাৱে তেওঁ এটা আলোচনা কৰি তেওঁ দেখুৱাইছে। গতিকে কাৰ্ল মাৰ্কছৰ আমি জীৱনী আৰম্ভণি কৰিলে বহুখিনি কথা আমি জানিব পাৰিম। গতিকে কাৰ্ল মাৰ্কছক আমি এজন জাৰ্মান দাৰ্শনিক বুলি কোৱাৰ লগতে আমি তাতে সীমিত নাৰাখি তেওঁক আমি সমাজৰ এক নতুন দিগন্তৰে, নতুন দৃষ্টিৰে সমাজক নতুন দিশৰ পৰা যেতিয়া আমি চাওঁ, সেই দৃষ্টিকোণৰ পৰা সমাজক আগবাঢ়ি নিবলৈ যিটো সহায় কৰে, সেইটো আমি কাৰ্ল মাৰ্কছৰ দৃষ্টিকোণৰ পৰা চালে আমি সেইটো অতি সহজে গম পাব পাৰিম। সমাজখনত যি সমস্যা হৈ আছে, কি কাৰণে সমাজত সমস্যাসমূহ যে আমাৰ শ্ৰেণী বিভাজনৰ কাৰণে, আমাৰ ধনী শ্ৰেণী, উচ্চ শ্ৰেণী, আমাৰ যোনটো ডিফাৰেঞ্চটো যে কিয় কাৰণে হৈছে, সেই কাৰণটো কি কাৰণে সমাজত শোষণ কাৰ্য চলি আছে, যি শোষণ কাৰ্য এতিয়াৰ কথা নহয়, সেই আগৰ সময়ৰ পৰা যি ধনী শ্ৰেণীসমূহে দুখীয়া শ্ৰেণীৰ ওপৰত শোষণ কাৰ্য চলি আছে, সেইসমূহৰ বিষয়ে কাৰ্ল মাৰ্কছে তেওঁ নিজৰ লিখনিত বিতংভাৱে দেখাই দিছে। তেওঁ দেখুৱাইছে যে ইণ্ডাষ্ট্ৰিয়েল যেতিয়া ৰিভলিউচন হ'ল, যেতিয়া মানে আমাৰ বিপ্লৱ আৰম্ভ হ'ল, ইণ্ডাষ্ট্ৰিয়েল যেতিয়া বিপ্লৱ আৰম্ভ হ'ল, তেতিয়াৰ পৰাই যেতিয়া নতুন নতুন উদ্যোগসমূহ স্থাপন কৰা হ'ল, তেতিয়াৰ পৰা আমি দেখা পালোঁ এই ইউৰোপত তেতিয়াৰ পৰাই কিন্তু উদাহৰণ তেওঁ দিছিল। সেই তেতিয়াৰ পৰাই আস্তে আস্তে এই বিভাজন, শ্ৰেণী বিভাজন, আৰু তাৰ লগতে এক শ্ৰেণী যে ধনী শ্ৰেণী, তাৰ পৰা কেপিটেলিষ্ট ক্লাছ সৃষ্টি হ'ল, আৰু সেইসমূহে কিন্তু আস্তে আস্তে শোষণ কৰা আৰম্ভ কৰিলে। কাক কৰিলে? যিসমূহ নিম্ন শ্ৰেণী, লেবাৰ শ্ৰেণীসমূহৰ ওপৰত তেওঁলোকে শোষণ কৰিলে। তেওঁলোকে মানে বেছি কষ্টত তেওঁলোকে অধিক মুনাফা কমোৱাৰ চেষ্টাত তেওঁলোকে সেই ধনী শ্ৰেণী, কেপিটেলিষ্ট ক্লাছখিনিয়ে তেওঁলোকে সেই লেবাৰ শ্ৰেণীখিনিৰ ওপৰত তেওঁলোকৰ অত্যাচাৰ, শোষণ অতিমাত্ৰা বেছি হৈ থাকিল। সেই শোষণ কাৰ্য সহ্য কৰিব নোৱাৰি সময়ে প্ৰতিবাদৰ যি জোৱাৰ উঠিছে, সেইসমূহ আমি দেখি আহিছোঁ সমাজত যেতিয়া সেই উচ্চ শ্ৰেণীৰ লোকসকলে, নাইবা কেপিটেলিষ্ট ক্লাছে আমি কওঁ, ধনী শ্ৰেণীৰ লোকসকলে যেতিয়া নিম্ন শ্ৰেণী, মধ্যবিত্তীয় নাইবা নিম্ন শ্ৰেণীৰ ওপৰত যে তেওঁলোকে শোষণ কাৰ্য আৰম্ভ কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে, যেতিয়া শোষণ কাৰ্য আৰম্ভ কৰি দিয়ে, যেতিয়া সীমা চেৰাই যায়, তেতিয়া আমি দেখিছোঁ এনেকুৱা সমাজত উদাহৰণৰ, যেতিয়া তেওঁলোকে সেই শোষণ কাৰ্যৰ প্ৰতিবাদ কৰি পেলাই সমাজ পৰিৱৰ্তন কৰিবলৈ সদায় আগবাঢ়ি আহে। আৰু সেইখিনি কথাক
কাৰ্ল মাৰ্কছে আগৰ পৰাই তেওঁ সদায় সাপোৰ্ট কৰি আহিছে তেওঁ হেতু কথাই কৈছে কি ধনী শ্ৰেণীৰ লোকসকলে এই দুখীয়া শ্ৰেণীৰ লোকসকলৰ ওপৰত শোষণ কৰে আৰু লেবাৰ সকলে তেওঁলোকৰ যি তেওঁলোকে পইচা পাহে পইচা নিম্ন একদম নিম্ন তেওঁলোকৰ কৰ্মৰ ওপৰত তুলনা কৰি আৰু সেইখিনি তেওঁলোকে যিখিনি প্ৰফিট পায় ক্যাপিটালিষ্ট ক্লাছ হলে সেইখিনি লোকে শ্ৰেণীৰ লোকে তেওঁলোকৰ সেইখিনি লাভৰ অংশখিনি কেতিয়াও দিব নোখোজে আৰু তাৰ পৰিণামে হয় কি সমাজত সংঘাত সেই কাৰণে সমাজত বিভিন্ন সময়ত সংঘাতৰ সৃষ্টি হয় কাৰণ কি তেওঁলোকে ক্যাপিটালিষ্ট ক্লাছখিনি তেওঁলোকৰ অকল নিজৰ কাৰণে ভাবে তেওঁলোকে নিজৰ প্ৰফিটটো কেনেকৈ তেওঁলোকে অৰ্জন কৰিব পাৰিব সেইটো কথা তেওঁলোকে সদায় চিন্তা কৰে সেই ধৰণে সেই পৰ্যায়লৈ যেতিয়া আগবাঢ়ি যায় তেতিয়া বিভিন্ন ধৰণৰ সংঘাত সময়ত আমি দেখা পোৱা যায় কাৰ্ল মাৰ্কছে সদায় তেওঁ বিচাৰিছে যে সেই ওয়াৰ্কাৰ শ্ৰেণীখিনি যি শ্ৰমিক শ্ৰেণী এই শ্ৰমিক শ্ৰেণীখিনি যাতে সদায় একগোট হয় তেওঁলোকে যাতে তাৰ প্ৰতিবাদ কৰে তেওঁলোকৰ ওপৰত শোষণ কাৰ্যৰ তেওঁলোকে বিৰোধী কৰে আৰু লগতে তেওঁলোকৰ ওপৰত যিখিনি শোষণ কাৰ্য চলি আছে তাৰ ওপৰত তেওঁলোকে যাতে মাত মাতি তেওঁলোকে যাতে তাৰ বিৰুদ্ধে মাত পাতি তেওঁলোকে তাৰ কাৰণে সমাধানৰ কাৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে এই কাৰণে তেওঁ লিখনি সমূহ সদায় তেওঁ এইটো কথা আগুৱাই দিছে লেবাৰ সকলৰ যিখিনি কষ্ট সেইখিনি যিখিনি তেওঁলোকক শোষণ কৰি আহিছে তেওঁ কাৰ্ল মাৰ্কছে তেওঁ সদায় সেইখিনি বস্তু উদঙাই দিয়াৰ কাৰণে হয়তো তেওঁ নিজৰ তেওঁ যিখিনি তেওঁ ভিউ দিছে সেই ভিউজখিনি দিয়াৰ কাৰণে তেওঁ হেতু বহু কাৰণত তেওঁ জাৰ্মানী পাওঁত বহুতবাৰ তেওঁ পলায়ন কৰিব লগা হৈছিল আৰু শেষত তেওঁ ইংলেণ্ডত মৃত্যুবৰণ কৰিব লগা হৈছে এই কাৰণে আমি কাৰ্ল মাৰ্কছক এজন ৰিভলিউচনিষ্ট বুলিও আমি ক'ব পাৰো কাৰণ কি তেওঁ সমাজখনত যিখিনি সময়ৰ পৰা আমাৰ আগৰ সময়ৰ পৰা যিখিনি সমাজত অত্যাচাৰ অবিচাৰ হৈ আছিল ক্যাপিটালিষ্ট ক্লাছ সকলে লেবাৰ শ্ৰেণীৰ ওপৰত তাৰ কাৰণে যি শ্ৰেণী সংঘাত হৈছিল যিখিনি সন্মুখীন হ'ব লগা হৈছিল সেইখিনি কাৰণে তেওঁ সদায় তেওঁ মাত মাতিছিল আৰু সেই কাৰণে হয়তো তেওঁ বহুবাৰ তেওঁ এখন দেশৰ পৰা অন্য এখন দেশৰ পৰা পলায়ন কৰিবলৈ তেওঁ বাধ্য হৈছিল এই কাৰণে কাৰ্ল মাৰ্কছৰ জীৱনীত আমি বহুখিনি কথা জানিব পাৰো তেওঁৰ দুখন কিতাপ যোনখন ডাছ কেপিটেল আৰু মেনিফেষ্টো সেইখন দুখন কিতাপত আমি দেখাই পাম তেওঁ কি ধুনীয়াকৈ এইখিনি কথা দেখুৱাইছে তেওঁ আইডিয়াজখিনি সদায় ৰিভলিউচনিষ্ট সকলক সদায় এনকাৰেজ কৰে যাতে তেওঁলোকে অন্যায় অবিচাৰৰ কাৰণে সদায় যাতে মাত মাতে সদায় তেওঁলোকে সেইখিনি কাৰণে মাত মাতিবলৈ অনুপ্ৰেৰণা যোগায় সেই কাৰ্ল মাৰ্কছৰ লিখনিসকলে সদায় তেওঁলোকক সাহস দিয়ে তেওঁলোকে সেইখিনি অত্যাচাৰ অবিচাৰ যিখিনি তেওঁলোকৰ ওপৰত হৈ আছে ধনী শ্ৰেণীৰ লোকসকলে যিখিনি তাৰ ওপৰত হৈছে তেওঁলোকৰ কাৰণে যাতে মাত মাতিব এটা সাহস এক প্ৰেৰণা হিচাপে কাৰ্ল মাৰ্কছৰ লিখনিসমূহে সদায় আগুৱাই সহায় কৰি আহিছে এতিয়া কাৰ্ল মাৰ্কছৰ আমি যদি জীৱন খিনি আমি চাওঁ তেতিয়া আমি দেখা পাম তেওঁৰ জীৱন চৰিত্ৰত অতি সহজ আছিল তেওঁ জাৰ্মানত জন্মগ্ৰহণ হৈও তেওঁ দেউতাকৰ পৰা তেওঁ আইনী অনুশীলন শিক্ষা গ্ৰহণ কৰি তেওঁ দেউতাকৰ পৰামৰ্শ অনুসৰি কাৰ্ল মাৰ্কছে আইনৰ অনুশোধন এজন শিক্ষাৰ্থী হিচাপে বন বিশ্ববিদ্যালয়ত তেওঁ যোগদান কৰিছিল তেওঁ বন বিশ্ববিদ্যালয়ত আইন শিক্ষা ল'বলৈ তেওঁ যোগদান কৰিছিল তাৰ পিছতে ভৱিষ্যতত তেওঁ আইনী পঢ়া কন্টিনিউ কৰিলে তাৰপিছত তেওঁ সময়ে সময়ে বহুখিনি কথা তেওঁ গম পালে কাৰ্ল মাৰ্কছৰ যিখিনি নীতি সেইসমূহ অকল আমি মানে সমাজৰ কাৰণে নহয় সেইটো ৰাজনীতিৰ প্ৰভাৱো আছে আৰু লগতে ইয়াত ইকনমিক থিয়ৰিও প্ৰভাৱ পেলাইছে তেওঁৰ জীৱনত আৰম্ভণিৰ পৰা আমি দেখিছো তেওঁ আইনী শিক্ষাৰ ওপৰত তেওঁ খুব এটা ইন্টাৰেষ্ট আছিলে তাৰপিছত তেওঁ সময়ে সময়ে গৈ সেইসমূহ কিন্তু সমাজৰ বিভিন্ন স্তৰত বিষয়ে আলোচনা কৰাটো তেওঁ খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তেওঁ সদায় ফোকাস কৰিছে এই ক্যাপিটালিষ্ট ক্লাছ আৰু ওয়াৰ্কিং ক্লাছৰ মাজত যোনটো ষ্ট্ৰাগল যোনটো সংঘাত হৈ আহিছে তেওঁ লিখনিসমূহৰ পৰা আমি সেইটো কথা স্পষ্টভাৱে আমি গম পাব পাৰো যে তেওঁ সদায় কৈ আহিছে সেই সংঘাতটো কেনেকৈ সদায় তেওঁ সন্মুখীন হ'ব লগা হৈছিল এই কাৰণে যে কাৰ্ল মাৰ্কছৰ 1818 চনত তেওঁ 5 মে'ত জন্মগ্ৰহণ কৰি পেলাই তেওঁ সময়ত হুতে গৈ পেলাই তেওঁ আইনী শিক্ষা গ্ৰহণ কৰি দেউতাকৰ পৰামৰ্শ মতে তেওঁ এজন বিশ্ববিদ্যালয়ত তেওঁ যোগদান কৰি শিক্ষাৰ্থী হিচাপে তেওঁ আগবাঢ়ি গ'ল তেওঁ শিক্ষা জীৱন আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ সদায় ভাবিছিল সমাজত যে এইখিনি অবিচাৰ অন্যায় হৈ আছিল যি এটা
ধনী শ্ৰেণীৰ লোকসকলে যি দুখীয়া শ্ৰেণীৰ ওপৰত যি অন্যায় অবিচাৰ হৈছিল তেওঁৰ সেই বিষয়ে তেওঁ সদায় তেওঁ ভাবিছিল এইটো কি কাৰণে হৈছিল কেনেকৈ তেওঁ সেইখিনি সমাধান কৰিব পাৰে তাৰ সদায় ভাবিছিল মাৰ্কছে তেওঁ সদায় দেখাইছিল যে শক্তি কিহৰ মাজত দুটা শক্তিৰ ভাগত তেওঁ হয়তো সদায় তেওঁ আঙুলিয়াই দিয়েছে সেইটো হৈছে ধনী শ্ৰেণী আৰু আমাৰ ক্যাপিটালিষ্ট ক্লাস ওয়ার্কিং ক্লাসৰ ওপৰত তেওঁ যি লেবাৰ শ্ৰমসকল আৰু লগতে ক্যাপিটাল ক্লাসৰ মাজত যিখিনি শক্তি বিতৰণৰ মাজত যি বিভক্ত কৰা হৈছে তেনে যাৰ লগত বেছি ধন সম্পত্তি আছে তেওঁলোকৰ মাজত বেছি পাৱাৰ আছে আৰু সেই পাৱাৰটোকে তেওঁলোকে সমাজত বিভিন্ন ধৰণৰ কৰ্মত ব্যৱহাৰ কৰে এইখিনি কথা আমি জানিব পাৰিম লগতে আমি এইটো কথা জানিব পাৰিছো যে কাৰ্ল মাৰ্কসে সদায় বিশ্বাস কৰিছে যে এই কনফ্লিক্ট যিখিনি সংঘাত হৈছিল এই সংঘাতটোৱে কিন্তু পিছত ৰিভলিউচনৰ সৃষ্টি কৰে আৰু সেই ৰিভলিউচনে কিন্তু ওয়াৰ্কিং ক্লাসটোক মানে আমাৰ ওয়াৰ্কিং ক্লাসে এইটো ইলা শক্তি এটা পায় যি শক্তিয়ে ক্যাপিটালিষ্ট ক্লাসক একোটা উখৰাই পেলিব পৰা শক্তি এটা পায় যোনটো শক্তিটো তেওঁলোকে সংঘাতে পিছত গৈ এটা ৰিভলিউচন সৃষ্টি কৰে আৰু সেই ৰিভলিউচনে কিন্তু এই যি ওয়াৰ্কিং ক্লাস সকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই তেওঁলোকে যাতে এই সমাজত যি হব ক্যাপিটালিষ্ট ক্লাস আছে সেই তাৰ ওপৰত তেওঁলোকক মাতি পায় পৰিৱৰ্তন কৰিবলৈ সদায় সহায় কৰিছে এতিয়া আমি যদি বাৰ্লিঙৰ দিনৰ কালৰ কাৰ্ল মাৰ্কসৰ বিষয়ে আমি চাওঁ তেতিয়া কাৰ্ল মাৰ্কসে বাৰ্লিঙৰ বিশ্ববিদ্যালয়ৰ বছৰবোৰত হেগেলিয়ান দৰ্শনৰ প্ৰভাৱত অতিবাহিত কৰিছে তেওঁ দলটো যুৱ হেগেলিয়ান হিচাপে যোগদান কৰিছিল এইবোৰ জাৰ্মান বুদ্ধিজীৱীৰ মাজত হতাশাৰ বছৰ আছিল এইখিনি সমূহ তেওঁ যেতিয়া কাৰ্ল মাৰ্কসে বাৰ্লিন বিশ্ববিদ্যালয়ত তাতে যোগদান কৰিছিল তেওঁ ইয়ং হেগেলিয়ান হিচাপে গ্ৰুপত যোগদান কৰি তেওঁ সদায় জাৰ্মান ইন্টেলেকচুৱেলৰ ওপৰত তেওঁ সদায় আলোচনা কৰিছিল আমাৰ সেইখিনি সময়ত ভাষাৰ ওপৰত আৰু লগতে সেইখিনি সময়ত সমাজ ব্যৱস্থাত যিখিনি পৰিৱৰ্তন আছিল সেই পৰিৱৰ্তনৰ বিষয়ে তেওঁ সদায় আঙুলিয়াই দিছিল তেওঁ সেইটো কথাই কৈছিল কি সমাজত যি সংঘাত সৃষ্টি হৈছে এই সংঘাতসমূহৰ কিন্তু মেইন কাৰণ হৈছে আমাৰ যিসমূহ বিভেদ শক্তিৰ যিটো বিবেক যেটা এটা শ্ৰেণীৰ লোকসকলৰ মাজত যে শক্তিৰ সঞ্চাৰ বেছি এক শ্ৰেণীৰ সমূহত শক্তিৰ সঞ্চাৰ কম এই শক্তিৰ সঞ্চাৰ কম কি কাৰণে হৈছে তেওঁ সেইটো কথা তেওঁ কৈছে যে সেই শক্তিৰ সঞ্চাৰ হৈছে কি হৈছে কাৰণ কি এক শ্ৰেণীৰ লোকসকলৰ মাজত যে সম্পত্তিৰ অধিকাৰ বেছি সম্পত্তি তেওঁলোকৰ মাজত অৰ্থ তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ চাহিদা বেছি আছে তেওঁলোকৰ সেই চাহিদা পূৰণ কৰি তেওঁলোকে অৰ্থপূৰ্ণভাৱে তেওঁলোকে অন্য শ্ৰেণীৰ পৰা বেছিকে তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে সুবিধা অৰ্জন কৰিছে আৰু সেই ক্ষেত্ৰত হয়তো এক শ্ৰেণীৰ লোকসকলে বঞ্চিত হ'ব লগা হৈছে আৰু সেই বঞ্চিতই কিন্তু তেওঁলোকৰ মাজত এক সংঘাতৰ সৃষ্টি কৰিছে আমি যদি উদাহৰণ চাওঁ আমি দেখা পাম আমাৰ ইতিহাসৰ উদাহৰণসমূহত তেতিয়া আমি দেখিছো যেতিয়া এটা শ্ৰেণীৰ লোকসকলে যেতিয়া তেওঁলোকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হয় তেতিয়া আমি দেখিছো সেই লোকসকলে সেই অধিকাৰ পাবলৈ অপ্ৰাণ চেষ্টা কৰে হয়তো এনেকুৱা আমি দেখিছো যেতিয়া ক্যাপিটালিষ্ট ক্লাস সকলক মই এটা গ্ৰুপ বুলি নকওঁ যিসমূহ ধনী যে মই ৰুলিং ক্লাস বুলি ধৰিলো সেই ৰুলিং ক্লাস সকলৰ যেতিয়া তেওঁলোকৰ এনেকুৱা শক্তি মানে বেছি হৈ যায় হয়তো তেওঁলোকে যি পায় তাকে কৰিব বিচাৰে তেতিয়া সেই শক্তিসমূহক উফৰাই পেলাবলৈ এই ওয়াৰ্কিং ক্লাস আমাৰ শ্ৰম শ্ৰেণীসকলে আগবাঢ়ি আহে সেই অন্যায় অবিচাৰৰ বিৰুদ্ধে মাতিবলৈ হয়তো সেই অন্যায় অবিচাৰ অতৰাবলৈও তেওঁলোকে সদায় একগোট হৈ পেলাই কাম কৰা আমি বিভিন্ন সময়ত দেখি আহিছো ইকাৰণে গতিকে এই সমূহ যি উদাহৰণ আমি দেখিলে এটো গম পাওঁ যে সমাজত বিভিন্ন সময়ত সেই ধৰণৰ প্ৰচেষ্টা চলি আছে আৰু তাৰ পৰাই নতুন দিগন্তৰ সৃষ্টি হয় নতুন সমাজ এখনৰ সৃষ্টি হয় সেই পৰিৱৰ্তনে কিন্তু এখন নতুন সমাজৰ আগবাঢ়ি যাবলৈ সহায় কৰে যোনটো কাৰ্ল মাৰ্কসে সেইটো কথা কৈছে কি এই পৰিৱৰ্তনে কিন্তু নতুন দিশত আগবাঢ়ি যাবলৈ সহায় কৰে গতিকে কাৰ্ল মাৰ্কসে কিন্তু এই থিওৰিসমূহ তেওঁ সোশিয়াল আৰু পলিটিক্যাল থিওৰি দুটাতে কিন্তু তেওঁ এপ্লিকেবল কৰিছে আৰু তেওঁ এইটো কথাই কৈছে কি এই যিসমূহ সংঘাত এই সংঘাতে কিন্তু পিছত গৈ থৈ এক নতুন দিগন্তৰ সৃষ্টি কৰে নতুন মাত্ৰা প্ৰদান কৰে গতিকে আমি এই কাৰ্ল মাৰ্কসৰ কথাখিনিৰ পৰা বহুতখিনি কথা জানিব পাৰো কি তেওঁৰ ধাৰণাটো কেনেকুৱা তেওঁ সমাজৰ বাবে তেওঁ কেনেকুৱা ধৰণে কৈছে আৰু লগতে তেওঁ এইটো কথা কৈছে যে সমাজত বিভিন্ন ধৰণৰ যি সংঘাত সৃষ্টি হৈছে এই সংঘাতসমূহে সমাজ পৰিৱৰ্তন কৰিবলৈ সহায় কৰে এই সংঘাতসমূহ কেনেকৈ পিছত গৈ বেলেগ এটা ৰূপ ধাৰণ কৰে আৰু এই সংঘাতসমূহ সমাধান কৰিবলৈনো কি উপায় ল'ব পাৰি সেই সমূহৰ বিষয়েও কাৰ্ল মাৰ্কসে কৈছে তেওঁ বহু সময়ত যি সংঘাতৰ কাৰণে তেওঁ যেতিয়া
তেওঁ কথা ক'ব বিচাৰে যেতিয়া তেওঁ মাত মাতে তেতিয়া সেই কাৰণে তেওঁ বহু সময়ত আমি দেখা পাম তেওঁ নিজৰ দেশৰ পৰা তেওঁ ওলাই যাব লগা হৈছিল তেওঁ বেলেগ দেশত গৈ আশ্ৰয় ল'ব লগা হৈছিল আৰু সেই কাৰণে হয়তো তেওঁ বনবাসৰ জীৱনো কটাব লগা হৈছে কাৰণ কাৰ্ল মাৰ্ক্সৰ ৰচনাই আধুনিকতাৰ কেইবাটাও দিশ এক উল্লেখযোগ্য শক্তিশালী সমালোচনা আগুৱাইছে তেওঁ এই আধুনিকতাৰ যি দিশত আধুনিকতাই আমাক আমি আমি যদিও তেওঁ মানে কৈছে কি আমি আধুনিক হ'ব লাগে মানুহ সমাজত আমি আধুনিক দিশলৈ আগবাঢ়ি গৈছো কিন্তু আধুনিকতাইনো আমাক কিমান দূৰ সফল কৰাইছে আমি আধুনিকতালৈ আগবাঢ়ি যাওঁতে আমি কেতিয়াবা কিন্তু আমাৰ সিম্পলিসিটিটো আমি হেৰাই দিছো আৰু লগতে সেই আধুনিকতাৰ দৌৰত মানুহে সদায় কম্পিটিশনৰ ভাৱত যেতিয়া আমি আগবাঢ়ি যাওঁ তেতিয়া এটা শ্ৰেণী হয়তো খুবেই তেওঁলোকে ধন সম্পত্তি অৰ্জন কৰিব পাৰিছে আৰু যেতিয়া এটা শ্ৰেণী হয়তো পিছ পৰি গৈছে সেই আধুনিকতাৰ তেওঁ সমালোচনা কৰিছে কাৰণ কি আধুনিকতাৰ আমি দৌৰত যেতিয়া আমি আগবাঢ়ি যাই থাকো তেতিয়া হয়তো এটা গ্ৰুপে পিছ পৰিবলৈ বাধ্য হৈ যায় আৰু সেই পিছপৰাৰ পৰা দুটা গ্ৰুপৰ মাজত এটা ডিফাৰেন্স আহি যায় তেওঁলোকৰ মাজত এটা হিউজ গ্যাপ আহি যায় আৰু সেই গ্যাপটোৱে কিন্তু সমাজ ব্যৱস্থাত বহুখিনি প্ৰভাৱ পেলায় সমাজ ব্যৱস্থাত সেই দুটা শ্ৰেণীৰ সৃষ্টি হৈ যাব আৰু সেই দুটা শ্ৰেণী কিন্তু বহুখিনি কথা পিছত প্ৰমাণ কৰি দেখুৱাব তাৰ পিছত আমি দেখিলো তেওঁ পেৰিছলৈ গ'ল পেৰিছত গৈ পেলাই তেওঁ ধৰি লওক শতিকাৰ মাজ ভাগত যেতিয়া কাৰ্ল মাৰ্ক্সে পেৰিছত উপস্থিত হৈছিল ফ্ৰান্সৰ ৰাজধানী কাৰ্ল মাৰ্ক্সে বিষয়ে ইউৰোপৰ অৰ্থ সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক উত্থাপন অতুলনীয় ঘটনাবোৰ প্ৰতিফলিত কৰিছিল তেওঁৰ মনত এটা প্ৰশ্ন হৈছিল যে ফৰাচী বিপ্লৱৰ বিফলতাৰ কাৰণ কি তেওঁ তাতে গৈ ফৰাচী বিপ্লৱৰ বিফলতাৰ কাৰণ কি কেনেকৈ ফৰাচী বিপ্লৱ বিফল হ'ল তেওঁ বিপ্লৱৰ ঐতিহাসিক ৰেকৰ্ড আৰু ফৰাচী ভাষাত লিখা বিশাল কামবোৰ আৰু ওপৰত লিখা বিশাল শাৰী আৰু অন্য সহযোগী বিষয়ৰ ওপৰত তেওঁ অধ্যয়ন কৰা আৰম্ভ কৰিলে তেওঁ ফৰাচী বিষয়ৰ ফৰাচী যিটো মানে বিপ্লৱ হৈছিল তাৰ বিপ্লৱৰ কেনেকেনো বিফল হ'ল সেই বিষয়ে তেওঁ আলোচনা কৰি তেওঁ ইয়াতে বিতংভাৱে চেষ্টা কৰিছিল আৰু তেওঁ কাৰ্ল মাৰ্ক্সে এইটো কথাই কৈছিল তেওঁ পুঁজিবাদৰ ওপৰত আৱেগিক আক্ৰমণৰ বাবে বেছিকৈ পৰিচিত যদিও তেওঁ আমাৰ ওপৰত গুৰুত্বপূৰ্ণ দাৰ্শনিক আৰু সাংস্কৃতিক যুক্তিত উপস্থাপন কৰিছে তেওঁ যদিও আমি তেওঁ পুঁজিবাদ কেপিটেলিষ্টৰ ওপৰত তেওঁ সদায় আক্ৰমণ কৰিছে কি তেওঁলোকে সদায় মানে এটো কৈছে যে এটা ৰুলিং ক্লাছে আমাক মানে লেবাৰ ক্লাছসকলৰ ওপৰত শোষণ হেৰি কৰিছে তেওঁ সদায় হেতুই আমলে দিছে কিন্তু এটো নহয় কিন্তু তেওঁ এটোও দেখাইছে লগতে সাংস্কৃতিক যুক্তি উত্থাপনো কৰিছে তেওঁ যে সাংস্কৃতিক যুক্তি দেখুৱাইছে আমি ইয়াতো এটোও দেখা পায় মানে যে বিপ্লৱ প্ৰকাশিত বিপ্লৱী উদ্দেশ্য পোহৰৰ বাহিৰে তেওঁ কোনো লেখা পঢ়িব নোৱাৰে তেওঁ যিসমূহ লেখন আছে সবসমূহ কিন্তু বিপ্লৱী লেখনি সেই তাৰ তেওঁ এটা সদায় সমাজক যাতে মানে নতুনকৈ জাগ্ৰত কৰা সমাজৰ লোকসকলক যাতে তেওঁ আগবাঢ়ি যাবলৈ তেওঁ সদায় তেওঁ হেকিটো প্ৰেৰণা যোগাইছে সেই বিপ্লৱক তেওঁ সদায় এনকাৰেজ কৰিছে ৰিভলিউচনক তেওঁ সদায় এনকাৰেজ কৰিছে তেওঁ সমাজত বিভিন্ন সময় যিখিনি বিপ্লৱৰ কাৰণে যিখিনি বিপ্লৱ বিফলতা যিখিনি হৈছে সেই বিফলতাৰ কাৰণটো কি কাৰণটো কৈ সেই পুনৰ বিপ্লৱ কৰি যাতে সেই বিপ্লৱৰ সাকসেছৰ কাৰণে তেওঁ সদায় এনকাৰেজ কৰিছে আৰু তাৰ কাৰণে আমি বহু সময়ত দেখিছো তেওঁ সমস্যাৰ সন্মুখীন হ'ব লগাও হৈছিল গতিকে আমি এইটো কথা ক'ব পাৰো যে এই ধৰণৰ সাধাৰণ বিভাজনৰ পিছতো অৱশ্যে মাৰ্ক্সে তেওঁৰ সকলো কামত চেতনাৰ ৰূপান্তৰ ওপৰত গুৰুত্ব দিছে আৰু চেতনা গঠনৰ বস্তুগত পৰিস্থিতি প্ৰাধান্য ওপৰত তেওঁ জোৰ দিছে মাজত দুৰ্লভযোগ্য তেওঁ সদায় মানে মেটেৰিয়েলিস্টিক বস্তুৰ ওপৰত কৈছে যি মেটেৰিয়েল বস্তু যাৰ বেছি অৰ্থ যাৰ বেছি বস্তুগত পৰিস্থিতিৰ ওপৰত তেওঁ সদায় মানে পৰিচিত কৰিছে অৰ্থ যাৰ বেছি সেই অৰ্থ হয়তো মেটেৰিয়েলিস্টিক বস্তুৰ ওপৰত তেওঁ সদায় গুৰুত্ব দিছে যাৰ বেছি আছে সেইটো তেওঁলোকৰ বেছি আৰু সেই মেটেৰিয়েল বস্তুৰ অভাৱতে কিন্তু এটা শ্ৰেণী ধনী নাইবা দুখীয়া বুলি তেওঁ বিবেচিত কৰিছে মাৰ্ক্সবাদৰ যিকোনো ব্যাখ্যাৰ কেন্দ্ৰীয় বিষয় হৈছে এটা উত্তেজনা তেওঁ উত্তেজনা তত্ত্ব আৰু অনুশীলনৰ সম্পৰ্কে বহু বাৰ্ষিক সমস্যা চিন্তা হিচাপে পুনৰ হ'ব পাৰি মাৰ্ক্সৰ দাবী কৰিছে যে ইতিহাসত জানিব পৰা দিশৰ পোহৰ দৰ্শন ইয়াৰ বিপ্লৱী আৰু ব্যৱসায়িক চৰিত্ৰ পৰিশ্ৰম আমি ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব ব্যৱসায়িক ৰাজনৈতিক স্তৰত মাৰ্ক্স আৰু তেওঁৰ অনুগামীসকলে শ্ৰমৰ দলৰ বৈজ্ঞানিক নেতৃত্বৰ ওপৰত তেওঁ গুৰুত্ব দিছে যি শ্ৰম লোকসকলৰ যি তেওঁলোকৰ নেতৃত্ব সেই নেতৃত্বৰ ওপৰত গুৰুত্ব দিছে যি ওয়াৰ্কিং ক্লাছৰ যি লেবাৰ ক্লাছৰ যি লিডাৰশ্বিপ কোৱালিটি সেই লিডাৰশ্বিপ কোৱালিটি কিন্তু এখন দেশক
আগবাঢ়ি যাবলৈ সহায় কৰে যদি আমি চাওঁ দেশখন অকল ধনী শ্ৰেণীসমূহৰ জৰিয়তে সৃষ্টি নহয় সেই দেশখনত কিন্তু ইকুৱেলি এই লেবাৰ ক্লাছসকলৰ সমান অৱদান আছে আমি অকল এটা শ্ৰেণীৰ লোকসকলক কেতিয়া আমি ক'ব নোৱাৰে কি সেই লোকসকলে দেশখন সৃষ্টি কৰিছিল নাইবা সেই লোকজনে নাইবা সেই লোকসকলৰ অৱদান আমি সেইটো কথা কেতিয়াও ক'ব নোৱাৰো কাৰণ কি এখন দেশ সৃষ্টি কৰোঁতে বহুখিনি লোকৰ এটা অৱদান আছে কাৰণে কাৰ্ল মাৰ্ক্সে তেওঁ হেতু কথাই কৈছে যে লেবাৰ শ্ৰম শ্ৰেণীসকলৰ লোকসকলৰ যি মানে তেওঁৰ নেতৃত্ব সেই নেতৃত্বই কিন্তু প্ৰকৃত সেই নেতৃত্বৰ পৰাই কিন্তু এখন দেশ এখন অৰ্থ সামাজিক দিশৰ পৰা ৰাজনৈতিক দিশৰ পৰা সফল হ'বলৈ পাৰে তেওঁ সকলো বিষয়ত উৎপত্তিত হয় নেতৃত্ব অনুশীলনৰ সৈতে সঠিকভাৱে সম্পৰ্কিত কৰাৰ কেন্দ্ৰীয় মাৰ্ক্সৰ চিন্তাৰ পৰা আৰু মাৰ্ক্সে হেগেলৰ প্ৰতি থকা তেওঁৰ যি মানে এককুট থাকে তেওঁৰ যি মানে বস্তুবাদৰ মতামত আনকি তেওঁ অৰ্থনৈতিক শিক্ষাটো বিভিন্ন ৰূপত প্ৰকাশ কৰা দেখা গৈছে গতিকে মাৰ্ক্সৰ চিন্তাধাৰা তেওঁ হেগেলিয়ানৰ কনচেপ্টৰ পৰা বহুত তেওঁ প্ৰভাৱিত পেলাইছে গতিকে আমি দেখা পাম মাৰ্ক্সে অৱশ্যে নিজকে জাৰ্মানৰ বাওপন্থী বা ইয়াৰ হেগেলিয়ানৰ অনুগামী বুলি গণ্য কৰিছিল যিটো বুট ভেদি তেওঁ কেতিয়াও হেতু তেওঁ বাওপন্থী নাইবা তেওঁ হেতু কমিউনিষ্ট পাৰ্টি তেওঁ গ্ৰুপ হিচাপে নিজকে ভাবিছিল যোনসমূহ দেশত ধৰি লওক অন্যায় অবিচাৰ চলি পেলাই যিসমূহ দেশত এটা অন্য গ্ৰুপৰ অত্যাচাৰ ওয়াৰ্কিং ক্লাছৰ ওপৰত যেটা অত্যাচাৰ চলিছে তেওঁ সদায় হেতু গ্ৰুপক সাপোৰ্ট কৰিবলৈ তেওঁ সদায় এগেইনষ্টত তেওঁ লিখিছিল আৰু সেই কাৰণে তেওঁ বহু সময়ত সমস্যাৰ সন্মুখীন হৈছিল গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে হেগেলিয়ানৰ জল্পনাৰ কল্পনাৰ পদ্ধতি মানৱ অভিজ্ঞতাৰ ব্যস্ততা অস্পষ্ট কৰি বুজিবৰ পৰা সমালোচনা কৰা ইয়াৰ ৰহস্যযুক্ত কৰাৰ কামৰ নিজৰ নিৰ্দেশনা কৰিছে যেতিয়া আমি এটো দেখিলো তেওঁৰ যিসমূহ কনসেপ্ট যি মানে মাৰ্ক্সৰ যিখিনি কনসেপ্ট সেইখিনি সমূহ হেগেলিয়ানৰ কনসেপ্টৰ পৰা বহুখিনি প্ৰভাৱিত আছে লগতে আমি এই যুক্তিৰ মাৰ্ক্সে অল্পত হৈছে যদিও কেৱল চেতনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁ অপূৰ্ণ বুলি সমালোচনা কৰা হৈছে ধৰ্মৰ সমানীয় শিপা উদঙাই দিয়াৰ কোনো প্ৰভাৱ নাই যদিও কোনো মানুহে ঈশ্বৰীয় সম্পৰ্ক সলনি কৰিব বিচাৰে যি কৰিব লাগে তেওঁ সদায় তেওঁ কৈছে যে আমি সদায় ধৰ্মক লৈ পেলাই কেতিয়াও ৰাজনীতি কৰিব নালাগে তেওঁ ধৰ্মক এটা বেলেগ সাইডৰ পৰা চাই পেলাই তেওঁ নিজৰ যেটো দৃষ্টিকোণৰ পৰা সমাজখনক তেওঁ এটা বেলেগ দৃষ্টিকোণৰ পৰা তেওঁ আগুৱাই দিছে ধৰ্মক কেতিয়াও লৈ পেলাই আমি কেতিয়াও আমি মানুহক জাতিভেদ আমি হেতু প্ৰথাত কেতিয়াও ভাগ কৰিব নালাগে যে এই ধৰ্মৰ লোকসকলে শ্ৰেষ্ঠ নাইবা এনেকুৱা ধৰণৰ এটা কনসেপ্ট আছে যে এই লোকসকল এইটো গ্ৰুপ সেকশন অফ গ্ৰুপ যে সদায় আগবঢ়া হেনেকুৱা ধৰণৰ আমি কেতিয়াও মনোভাৱ ল'ব নালাগে গতিকে আমি দেখা পাম যে মাৰ্ক্সৰ যিসমূহ অৱদান সেই অৱদান অতি বেছি তাৰ পিছত আমি দেখিম মাৰ্ক্সৰ তেওঁ পেৰিছৰ পিছত গৈ পেলাই তেওঁ যেতিয়া ৰিভলিউশনাৰী মাৰ্ক্স ৰিভলিউশন বিপ্লবী চিন্তাধাৰা কেনেকে ধৰণে সৃষ্টি হ'ল যেতিয়া তেওঁ কমিউনিষ্ট লীগৰ লগত কাম কৰি আছিল মাৰ্ক্সে তেতিয়া তেওঁ এটা নতুন ধৰণৰ ৰিভলিউশনাৰী পাৰ্টি গঠন কৰিছিল আৰু সেই ৰিভলিউশনাৰী পাৰ্টিটোক তেওঁ দায়িত্ব দিয়া হৈছিল যে তেওঁ এখন তাতে লিখনি আৰম্ভ কৰে আৰু সেই লিখনিটোৱে কিন্তু প্ৰথমতে তেওঁ বহুখিনি আগবঢ়াইছিল বহু অনুপ্ৰেৰণা যোগাইছিল কিন্তু পিছলে সেই লিখনিসমূহে তেওঁ বহু ক্ষেত্ৰত বিপদতো পেলাইছিল আৰম্ভণিতে তেওঁৰ এই লিখনিসমূহে বহুতে ভাল পাইছিল এইটো পাবলিশো কৰাইছিল কিন্তু পিছত তেওঁ সেইখিনি লিখনিৰ কাৰণে তেওঁ বহুখিনি সমস্যাও সৃষ্টি হৈছিল কিন্তু সেই লিখনিয়ে মানুহৰ মাজত এটা নৱজাগৰণৰ সৃষ্টি কৰিছিল মানুহৰ মাজত সদায় নৱজাগৰণৰ সৃষ্টি কৰিছিল যাতে সমাজৰ অধিকাৰৰ বাবে তেওঁলোকে মাত মাতে সমাজত যিখিনি অত্যাচাৰ অবিচাৰ হৈ আছিল সেই আগৰ পৰা যিখিনি শোষণ কাৰ্য যি হৈ আছিল এক শ্ৰেণীৰ লোকসকলে যে এটা শ্ৰেণীৰ লোকসকলৰ ওপৰত অন্যায় অবিচাৰ কৰি আছিল সেই অবিচাৰৰ বিষয়ে তেওঁলোকে মাত মাতিবলৈ হেতু সদায় অনুপ্ৰেৰণা যোগাইছিল আৰু কাৰ্ল মাৰ্ক্সৰ লিখনিসমূহত তেওঁ এটা বিপ্লবী নেতা হিচাপে প্ৰকাশ পাইছিল তেওঁ সেই লিখনিসমূহত সদায় তেওঁ হেতু কথা কৈছিল আৰু সেই লিখনিসমূহ যেতিয়া পাবলিশ হৈছিল কমিউনিষ্ট পাৰ্টি তেওঁ মেনিফেস্টো অফ দ্য কমিউনিষ্ট পাৰ্টি তেতিয়া কাৰ্ল মাৰ্ক্সৰ তেওঁ এক্সপেল কৰি দিয়াইছিল তেওঁ তাই উলাই যাব লাগাইছিল বেলজিয়ামৰ পৰা তেওঁ সেইখিনি কাৰণে তেওঁ হয়তো উলাই যাব লাগালে বাধ্য হৈছিল গতিকে আমি দেখা পাম তেওঁ এক বিপ্লবী নেতা বুলি আমি ক'ব পাৰো বিপ্লবী তেওঁ যে লিখনিসমূহত তেতিয়া তেওঁ সমাজৰ অবিচাৰৰ বিষয়ে তেওঁ যেতিয়া মাত মাতিছিল তেতিয়া তেওঁ সেই কাৰণে বেয়া পোৱা হৈছিল গতিকে আমি কাৰ্ল মাৰ্ক্সৰ যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাৰ পৰা আমি বহুখিনি কথা জানিব পাৰো
উদ্যোগ পুঁজিপাদত আন এক দিশত হল যন্ত্ৰপাতি প্ৰসাৰ ইজনে সিজনৰ ওপৰত প্ৰতিযোগিতাৰ অৱৰ্তিত হৈ উদ্যোগপতি নিজৰ মূল্য অধিক শতাংশ উৎপাদন বিনিয়োগ কৰিবলৈ বাধ্য হয় লক্ষ্য যেতিয়া সেই উদ্যোগপতিসকলে যেতিয়া সদায় আমি তেওঁ মাৰ্কসে কৈছে যেতিয়া উদ্যোগপতিসকলে আৰু যেতিয়া তেওঁলোকে বিচাৰে তেওঁলোকে বেছি প্ৰফিট কৰিব বিচাৰে তেওঁলোকে সদায় ইজনে সিজনৰ লগত যেতিয়া কম্পিটিশন কৰি যেতিয়া সদায় তেওঁলোকে বেছি প্ৰফিট কৰিব বিচাৰে কিন্তু সেই প্ৰফিটৰ অংশ তেওঁলোকে সদায় কিন্তু কেতিয়াও তেওঁলোকে নিজেহে ভোগ কৰিছিল আৰু এটা অন্য শ্ৰেণীৰ লোকসকলক কেতিয়াও মানে নিম্ন শ্ৰেণীৰ লোকসকলে কেতিয়াও সেইখিনি তেওঁলোকে পোৱা নাছিলে গতিকে আমি দেখা পাওঁ সেইখিনি কাৰণে সমাজত বহু ক্ষেত্ৰত বিভাজন হৈছিল যন্ত্ৰৰ ব্যৱহাৰৰ ফলত দক্ষ শ্ৰমিকৰ প্ৰয়োজন কম হয় গতিকে মহিলা আৰু শিশুক হস্তাতে নিযুক্তি দিয়া হৈছিল যন্ত্ৰপাতি উদ্যোগৰ শ্ৰমিকৰ প্ৰয়োজনীয়তা কম কৰি তোলে নিবনুৱা সমস্যা বৃদ্ধি পাইছিল যেতিয়া সেই সমূহৰ যি উদ্যোগপতিসকলে যেতিয়া নতুন নতুন তেওঁলোকে যন্ত্ৰপাতিসমূহ উদ্যোগত যেতিয়া তেওঁলোকে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে তেতিয়া মাৰ্কসে কৈছে যেতিয়া তেওঁলোকে সেইখিনি যন্ত্ৰপাতি হয়তো মানুহ এমপ্লয় কৰিছিল কিন্তু এতিয়া সেই যেহেতু এডভান্স অতি মানে এডভান্স টেকনলজি ইউজ কৰি তেওঁলোকে উদ্যোগসমূহ যেতিয়া চলা আৰম্ভ কৰিলে তেতিয়া সেইখিনি সময় যোৱাৰ লগে লগে সেইখিনি মানুহ কৰ্মৰ পৰা তেওঁলোকে আঁতৰাই দিলে সেই মানুহখিনি যেতিয়া তেওঁলোকৰ কাম নাপালে আৰু তাৰ বিনিময়ত কি কৰিলে তেওঁলোকে কম লেবাৰ যে কম খৰচত মহিলাসকলক নাইবা এনেকুৱা লোকসকলক কম খৰচত যাকে পায় তেওঁলোকে নিযুক্ত কৰিলে আৰু এটা শ্ৰেণীৰ লোকসকলে তেতিয়া বিদ্ৰোহ আৰম্ভ কৰি দিলে মজুৰি তেওঁলোকৰ জীৱন স্তৰত তললৈ নামি হ্ৰাস পাইলে আৰু নিবনুৱা শ্ৰমিকৰ গঠন হল যাক মাৰ্কসে উদ্যোগ সংৰক্ষিত সেনা বুলি কয় যি উদ্যোগ সংৰক্ষিত সেনা বুলি তেওঁ অভিহিত কৰিছে কাৰণ কি উদ্যোগৰ বিনিয়োগ কৰিবলৈ বাধ্য হয় যন্ত্ৰৰ ব্যৱহাৰৰ ফলত যেতিয়া যিমানে মেচিনাৰী আহিল আমাৰ সমাজত যিসমূহ হয়তো মানুহে কাম কৰিছিল সেইখিনি কামৰ কাৰণে এতিয়া মানুহ দৰকাৰ নহল এটা কম খৰচত মহিলা আৰু শিশুসকলক নিযুক্ত দিয়া হল আৰু সেই লোকসকলে হয়তো কম পৰিমাণে কাম কৰিলে কিন্তু যিসকল লোকসকলে তাতে কাম কৰিছিলে তেওঁলোকে এতিয়া সেই কামটোৰ পৰা বিৰতি ল'ব লগা হ'ল তেতিয়া সেই লোকসকলে তেওঁলোকে কৰ্মৰ পৰা বিৰতি হৈ গ'ল তেওঁলোকে আনএমপ্লয়েড হৈ গ'ল আৰু সেই লোকসকলক তেওঁ মাৰ্কসে উদ্যোগ সংৰক্ষিত সেনা বুলি কৈছে নিবনুৱা শ্ৰমিকৰ গণগঠন হয় যাক মাৰ্কসে উদ্যোগ সংৰক্ষিত সেনা বুলি কৈছে যন্ত্ৰপাতি বিনিয়োগৰ স্তৰত লগত খাপ খোৱাৰ নোহোৱা বেছিভাগ পুঁজিপাত ব্যৱসায় পৰা আঁতৰি যায় আৰু সৰ্বহাৰা শাৰীৰত যোগদান কৰে এইটো আমি দেখিছে যিসমূহ উদ্যোগপতিসকলে হয়তো যন্ত্ৰপাতিৰ লগত তেওঁলোকে খাপ খাব পাৰিছে নিজকে এডজাষ্ট কৰিব পাৰিছে একৰ্ডিং টু দা মানে নিউ সিস্টেম তেওঁলোকে যেতিয়া নিজকে খাপ খুৱাই উদ্যোগপতিসকলে নিজকে খাপ খুৱাই নতুন নতুন মেচিনাৰী ল'ব পাৰিছে তেওঁলোকে সাৰ্ভাইভ কৰিছে কিন্তু যিসকলে হয়তো যি উদ্যোগপতিসকলে তেওঁলোকে পাৰা নাই তেতিয়া মাৰ্কসে কৈছে সেই লোকসকলে তেতিয়া সেই কম্পিটিশনৰ পৰা ওলাই গৈছে তেওঁলোকে যি শাৰীত মানে তেওঁলোকে সৰ্বহাৰাৰ শাৰীত যোগদান কৰিব লগা হৈছে তেওঁলোকৰ গোটেইখিনি বৰবাদ হৈ গ'ল কাৰণ কি এতিয়া যিখিনি মেচিনে কৰা হ'ল কামখিনি আস্তে মেচিন অহাৰ লগে লগে সমাজত নতুন মানে যদিও মানে ভাল হৈছে নোহোৱা নহয় কিন্তু এক শ্ৰেণী যিখিনি লোকসকলে সেই মেচিনৰ মানে বদলি কাম কৰি আছিল এমপ্লয়েড হৈছিল সেইখিনি তেওঁলোকে আনএমপ্লয়েড হৈ গ'ল তেওঁলোকক তেতিয়া অতৰাই দিয়া হ'ল আৰু নহয়তো কম খৰচৰ লোকসকলক মহিলা আৰু শিশুসকলক তেওঁলোকে এমপ্লয়েড কৰিছিল আৰু সেই কাৰণে এটা শ্ৰেণী একেবাৰে নিজে ক্ৰিয়েট হৈছিল যিসমূহ মানে আনএমপ্লয়েড নিবনুৱা এটা নতুনকে শ্ৰেণী সৃষ্টি হৈছিল পুঁজিপাতৰ শাৰী পাতল হৈ পৰাৰ লগতে লাভৰ হাৰ নিৰন্তৰ কমি অহাৰ লগে লগে উদ্যোগ মাধ্যমৰ কেন্দ্ৰকৰণ আৰু প্ৰৱণতা লাভ হৈছিল লাভৰ পতনৰ লগে লগে বিনিয়োগৰ বন্ধ হৈ যায় আৰু পুঁজিপাত ব্যৱস্থাৰ বিস্ফোৰণ ঘটে যেতিয়া তেওঁলোকৰ সেই পুঁজিপাত ব্যৱসায়ীসকলৰ যেতিয়া তেওঁলোকে আস্তে তেওঁলোকৰ ব্যৱসায়সমূহ তললৈ পৰি যায় তেতিয়া কি হয় তেওঁলোকৰ আস্তে ব্যৱসায় বন্ধ হৈ যায় আৰু পুঁজিবাদী ব্যৱস্থা বিস্ফোৰণ ঘটে তেওঁলোকৰ পুঁজিবাদ কেপিটেলিষ্ট যিটো ক্লাছ সেইটো আস্তে নোহোৱা হৈ যায় গতিকে সেইখিনি সময়তো যিসমূহে সেই নতুন বস্তুখিনি আকোৱালি ল'ব পাৰিছে নতুন বস্তুখিনি আকোৱালি তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰিছে কাৰণ কি সেইখিনি সময়ত সমাজত বহু ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছিল বিপ্লৱ হৈছিল উদ্যোগৰ বিপ্লৱ হৈছিল সেই বিপ্লৱৰ লগতে যেতিয়া লোকসকলে নিজকে খাপ খাব পাৰিছিল উদ্যোগপতিসকলে তেতিয়া তেওঁলোকে সাৰ্ভাইভ কৰিছে আৰু যিসকলে সেইখিনি সময়ত তেওঁলোকে খাপ খাব পৰা নাছিলে তেওঁলোকে
লুপ্ত হৈ যাব লগা হৈছে তেওঁলোকে সময়ৰ লগত লুপ্ত হৈ এনেকুৱা হৈ গৈছে তেওঁলোকৰ বিজনেছ বন্ধ হৈ গৈছে তেওঁলোকৰ লগতে গোটেইখিনি যি শ্ৰমিক তেওঁলোকৰ লগত নিযুক্ত হৈ আছিল সেইসমূহ আস্তে আস্তে বিলুপ্ত হৈ গৈছে গতিকে ই এটা সমাজত বহু পৰিৱৰ্তন আনিছে সমাজখনত বহু পৰিৱৰ্তন আনিছিল কাৰণ কি সেই দশকত আমি যদি চাওঁ ইতিহাসত চাওঁ সেই দশকত নতুন নতুন আৱিষ্কাৰ হৈছিল নতুন নতুন মেচিনাৰী আৱিষ্কাৰ হৈছিল নতুন নতুন ইনভেনশন হৈছিল সেই ইনভেনশনে কিন্তু সমাজখনত পৰিৱৰ্তন আনি দিছিল যিসমূহ কাম ধৰি লওক এজন লোকে নাইবা নিজে হাতেৰে কৰিছিল কিন্তু মেচিনে কৰা হ'ল এতিয়া আমাৰ সেইখিনি সময়ত বহুখিনি লোকসকলৰ দৰকাৰ নোহোৱা হ'ল আস্তেকে সেই লোকসকলৰ কাৰণে এটা নতুন ক্লাছ আনএমপ্লয়েড ক্লাছ সৃষ্টি হৈ গ'ল যেনেকৈ আৰু সেই যিসকল লোকে সেই ইণ্ডাষ্ট্ৰিখিনি খুলিছিল তেওঁলোকে যিসকলে এইটো কামটো ভালকে কৰিব পৰা নাই ইণ্ডাষ্ট্ৰি ভালকে চলাব পৰা নাই তেওঁলোকৰ বিজনেছ কমি আহিল তেওঁলোকৰ আস্তে আস্তে তেওঁলোকে এলিমিনেট হৈ গ'ল সেনেকে ধৰণৰ এটা নতুন নতুন ক্লাছ সৃষ্টি হোৱা হ'ল আৰু সৰ্বহাৰা হ'বলৈ তেওঁলোকে বাধ্য হৈ গ'ল গতিকে আমি দেখা পাম এইখিনিতে আমাৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছে ব্যক্তিগত নহয় শ্ৰমিকৰ সদস্য ৰূপান্তৰ সাধন কৰিবলৈ ৰাষ্ট্ৰক ধ্বংস আৰু সৰ্বহাৰাৰ একন্যতাবাদৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হয় যেতিয়া কৈছে এক নায়কত্ববাদ যেনেকৈ আমাৰ যদি আমি চাওঁ যদি আমি শ্ৰমিকসকলৰ সামান্যবাদৰ লৈ ৰূপান্তৰ সাধন হ'ল যেনেকৈ সেইখিনি সময়ত যেতিয়া ৱৰ্কিং ক্লাছ যিখিনি কেপিটেলিষ্ট ক্লাছসকলে যেতিয়া তেওঁলোকে চলাব নোৱাৰিলে তেতিয়া তেওঁলোকৰ যেতিয়া ধ্বংস হৈ গ'ল তেওঁলোকৰ গোটেই তেতিয়া সেইটো গৈ পেলাই আস্তে আস্তে সবৰ কাৰণে সমান হৈ গ'ল তেতিয়া এক নায়কত্ববাদ যোনটো আমাৰ ওৱান মেন ৰুলটো সেইটো আস্তে আস্তে সমাপ্ত হৈ পেলাই ডিক্টেটৰশ্বিপ সমাপ্ত হৈ পেলাই তেতিয়া শ্ৰমিকৰ ৰাজত্ব আৰম্ভ হৈল তেতিয়া শ্ৰমিকসকলে সমান্তৰভাৱে তেওঁলোকে ৰূপান্তৰ হ'ল সমান্তৰলৈ গোটেইখিনি লোক শ্ৰমিকলৈ ৰূপান্তৰ হ'ল আৰু তেওঁলোকে নতুনকৈ এটা কাম কৰিবলৈ আৰম্ভ কৰিল যেতিয়া সেই ৱৰ্কিং মানে কেপিটেলিষ্ট ক্লাছটো যেতিয়া ভাঙি তেওঁলোকে চুৰমাৰ হৈ গ'ল তেতিয়া তেওঁলোকে সমাজত নতুনকৈ পৰিৱৰ্তনৰ লগত খাপ খুৱাব নোৱাৰি তেতিয়া তেওঁলোকে মিলি যাব লাগিল ধ্বংস তেতিয়া গোটেইসমূহ আকৌ লেবাৰ হৈ গ'ল আৰু লেবাৰ হৈ যোৱাৰ কাৰণে আকৌ তাতে ৰূপান্তৰ হৈ পেলাই পৰিৱৰ্তন হৈ গ'ল গতিকে আমি দেখা পাম যে সমাজত যিখিনি মানে পৰিৱৰ্তন হৈ আছে সেই পৰিৱৰ্তন কিন্তু আগৰ পৰাই হৈ আছে আৰু সেই পৰিৱৰ্তনৰ কাৰণে কিন্তু আমি বহু সময়ত সমাজৰ যিসমূহ পৰিৱৰ্তনৰ দিশ সেই পৰিৱৰ্তন দিশৰ পৰা আমি চালে আমি গম পাব পাৰোঁ গতিকে যি কাৰ্ল মাৰ্কছৰ তেওঁ যিখিনি কথা সেই কথাৰ পৰা আমি তেওঁ সেইটো কথাই কৈছে কি আমাৰ সমাজত যি কেপিটেলিষ্ট আৰু ৱৰ্কিং ক্লাছৰ মাজত যিটো সংঘাত সেই সংঘাতৰ কাৰণে কিন্তু পিছত ৰিভলিউশ্যন হয় আমি যি সেই বিপ্লৱৰ সৃষ্টি হয় তেওঁ সেইটো কথাৰ কাৰণে তেওঁ আমি ৰিভলিউশ্যনিষ্টিক তেওঁ আমি ফিলচফাৰ বুলি ক'ব পাৰোঁ দাৰ্শনিক বুলি ক'ব পাৰোঁ কাৰণ কি তেওঁ যিখিনি কথা যিখিনি চিন্তাধাৰা তেওঁলোকৰ যিখিনি কথা সদায় সেইখিনি অনুপ্ৰেৰণা যোগায় লোকসকলক সদায় প্ৰেৰণা যোগায় এনকাৰেজ কৰে যাতে তেওঁলোকে সদায় আগবাঢ়ি যাব পাৰে তেওঁলোকে সদায় অন্যায় বিৰুদ্ধে মাত মাতে এইকাৰণে তেওঁক সদায় আমি এটা বিপ্লৱী নেতা বুলি আমি ক'ব পাৰোঁ লগতে তেওঁ সদায় যোনখিনি কথা কৈ আহিছে সেইখিনি কথাৰ পৰাই তেওঁ কৈছে কি সদায় শক্তি যোনটো মই কথা ক'লো শক্তিৰ কাৰণে শক্তি কাৰ মাজত দেখুৱাইছে শক্তি যোনটো পাৱাৰ সেই পাৱাৰটো দেখাইছে ৰিলেশ্যন বিটুইন কেপিটেলিষ্ট আৰু ৱৰ্কিং ক্লাছ যোনে যাক মানে এক্সপ্লয়টিভ আৰু লগত ইনভেটিভ ক্ৰিয়েট ক্লাছ কনফ্লিক্ট আমি দেখিছোঁ সেই শক্তিয়ে কিন্তু এক্সপ্লয়টেশ্যন কৰে শক্তি যাৰ তাত আছে তেওঁলোকে এটা শ্ৰেণীক মানে শোষণ কৰা আমি দেখি আহিছোঁ আৰু সেই শোষণৰ পৰাই কিন্তু এক নতুন নৱজাগৰণ সৃষ্টি হয় যি তেওঁ কথা ক'লে যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কাৰণে বা ইউৰোপৰ কথা আমি চালোঁ বিভিন্ন সময়ত দেখিলোঁ আমি ফ্ৰান্স ৰিভলিউশ্যনৰ কথা তেওঁ যিখিনি কথা ক'লে সেইখিনি কথাত আমি এইটো কথা দেখিলোঁ কি যেতিয়া সমাজত যেতিয়া অন্যায় অবিচাৰ যেতিয়া বেছি হৈ যায় তেতিয়া তাৰ কাৰণে মাত মাতিবলৈ লোকসকলে একগোট হৈ পেলাই ৱৰ্কিং ক্লাছসমূহে কেপিটেলিষ্ট ক্লাছৰ ওপৰত সদায় মাত মাতে তেওঁলোকৰ সেই কনফ্লিক্ট সেই বিভেদটোৱে কিন্তু পিছত গৈ পেলাই সংঘাতৰ সৃষ্টি হয় সেই বিভেদটোৱে সমাজত সংঘাত সৃষ্টি হয় উদাহৰণ বহুত আছে আমি যদি উদাহৰণ চাওঁ আমি দেখা পাম এনেকুৱা ধৰণৰ উদাহৰণ ঢেৰ আছে যি উদাহৰণে সমাজখনত আমাৰ ভাগ কৰিছে সমাজখনত এই ধনী দুখীয়া আমি যে সদায় ক্লাছসমূহ ভাগ কৰি থাকোঁ সেই ভাগসমূহ কিন্তু সেই কাৰণে হৈছে বুলি আমি ক'ব পাৰোঁ তাৰপিছত তেওঁ এক্সাইল হ'ব লগা হৈছিল নিৰ্বাসন কিয় কাৰণে হৈছিল কাৰণ যেতিয়াই মাৰ্কছে যেতিয়া তেওঁ মানে মাত মাতিছিল তেওঁ সেই মাত মাতাৰ কাৰণে তেওঁ বহু সময় তেওঁ
যাব লগা হৈছিল তেওঁ হেৰি পেলাই তেওঁ সেই দেশ এৰি যাব লাগিছে মাৰ্ক্সে 30 বছৰীয়া লিখনি আৰু ভাষাবোৰৰ মুখ্যতঃ দেশৰ বিৰুদ্ধে নিৰ্দেশিত হৈছিল যিয়ে অৱশেষত তেওঁ ধাৰণাসমূহক আদৰি লয় আৰু তেওঁৰ আধুনিক সময়ৰ সৰ্বশ্ৰেষ্ঠ ৰূপলৈ পৰিণত হৈছিল তেওঁৰ এই যি মাৰ্ক্সৰ 30 বছৰীয়া লিখনি আৰু ভাষণবোৰ মুখ্যতঃ দেশৰ বিৰুদ্ধে নিৰ্দেশিত হৈছিল যিয়ে অৱশেষত তেওঁক মানে ধাৰণাসমূহক আদৰি লৈছিল যি আদৰি লৈছিল তেওঁলোকক সৰ্বশ্ৰেষ্ঠ নেতা বুলি ভাবিছিল কিছুমান যিসমূহ সেইখিনি সময়ত তেওঁ লিখিছিল সেই লিখিখিনি সময়ত তেওঁৰ লিখনিসমূহ মানে দেশ বিৰোধী বুলি ভাবিছিলে তাক দেশদ্ৰোহী বুলি ভাবিছিল কিন্তু তেওঁৰ লিখনিসমূহ এক মানে আমি আধুনিক যুগৰ নেতা বুলি কব আধুনিক যুগৰ সময়ৰ মানে এজন ফিলোসফাৰ বুলি কব মডাৰ্ণ ফিলোসফাৰ কাৰণ কি তেওঁ চিন্তাধাৰাবিলাক বেলেগ আছিল তেওঁ চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ আছিল এই কাৰণে তেওঁক আমি আধুনিক যুগৰ আমি নেতা বুলি কব পাৰো আধুনিক যুগৰ এজন ফিলোসফাৰ বুলি কব পাৰো তেওঁৰ লিখনিসমূহে আমাক সমাজত যি পৰিৱৰ্তন দেখাইছে সেই পৰিৱৰ্তনৰ কাৰণে কিখিনি সমস্যা সন্মুখীন হৈছে সেই পৰিৱৰ্তনৰ কাৰণে তেওঁ কেনেকৈ কষ্ট পাব লগা হৈছিল তেওঁ সেই পৰিৱৰ্তনৰ কাৰণে মাত মাতাৰ যি পৰিৱৰ্তন দেখিছিল তেওঁ ভৱিষ্যতটো তেওঁ আঙুলাই দিছিল ভৱিষ্যতে কেনেকুৱা ধৰণৰ হৈছে পৰিৱৰ্তনৰ কাৰণে তেওঁ আঙুলাই দিছিল যে এটা working class to সেই শ্ৰমিক শ্ৰেণীসমূহে কেনেকুৱা ভুগি কষ্ট সন্মুখীন হ'ব লগা হৈছিল তেওঁ যেতিয়া সেইখিনি ওপৰত তেওঁ মাত মাতিছিল তেতিয়াই তেওঁ বেয়া পোৱা হৈছিল এখন দেশ আছিল ৰাছিয়া ৰাছিয়ানসকলে লণ্ডনৰ কাৰ্ল মাৰ্ক্সৰ সাক্ষাৎ কৰিছিল আৰু তেওঁলোকক আদৰি জনাই আৰু জীৱনৰ তেওঁৰ অভিযানৰ বিষয়ে কথা পাতিছিল তাৰপিছত মিছনটোত আছিল পুঁজিবাদী সমাজৰ উত্থান কৰা তেওঁ ৰাছিয়াৰ বিপ্লৱীসকলক অনুপ্ৰাণিত কৰিছিল এতিয়া তেওঁ ৰাছিয়াৰ লোকসকলে যেতিয়া বিপ্লৱীসকলে তেওঁ গৈ পেলাই লগ ধৰিছিল তেওঁ এটাই লক্ষ্য সেই লোকসকলৰ কি এই পুঁজিবাদী সমাজক উত্থান কৰা পুঁজিবাদী সমাজৰ যে শ্ৰমিক শ্ৰেণীৰ ওপৰত যে অত্যাচাৰ বিচাৰ কৰিছে সেই শ্ৰমিক শ্ৰেণীসমূহৰ পৰা পুঁজিবাদী সমাজক উত্থান কৰি শ্ৰমিক শ্ৰেণীসকলক যাতে পুনৰ এষ্টাব্লিছ কৰাটোৱেই তেওঁলোকৰ মেইন উদ্দেশ্য হৈছে তেওঁ ৰাছিয়াৰ বিপ্লৱীসকলক অনুপ্ৰাণিত যোগাইছিল তেওঁ সদায় এনকাৰেজ কৰিছিল ৰিভলিউচনিষ্ট সকলক সদায় তেওঁ এনকাৰেজ কৰিছিল তেওঁ সদায় কৈছিল কি আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল তেওঁ সদায় অনুপ্ৰেৰণা যোগাইছিলে অন্যায় কাৰণে মাত মাতা তেওঁ সদায় সেইটো অনুপ্ৰেৰণা যোগাইছিলে তেওঁ সদায় কৈছিল সেই যিসমূহ ধনী শ্ৰেণীৰ লোকসকলে যি শোষণ কাৰ্য চলি আছে সেই শোষণ কাৰ্যৰ কাৰণেইতো গোটেইখিনি সমস্যা সৃষ্টি হৈছে আমাৰ ভাৰতৰ যদি আমি উদাহৰণ চাওঁ তেতিয়া আমাৰ জমিদাৰ যিসকল লোকসকলৰ তাত তেওঁলোকৰ নিজৰ ইচ্ছামতে তেওঁলোকে কাম কৰিছিল আমাৰ ইণ্ডিয়ান সোসাইটি যদি আমি চাওঁ সমাজত যদি চাওঁ তেতিয়া আমি দেখা পাম সেই লোকসকলে কি কৰিছিল তেওঁলোকে শ্ৰমিক শ্ৰেণীৰ ওপৰত যিখিনি তেওঁলোকৰ আন্ডাৰত কাম কৰিছিল তেওঁলোকৰ ওপৰত শোষণ কৰিছিল ইচ্ছামতে তেওঁলোকক মজুৰি নিদিছিল তেওঁলোকক মজুৰি কম দিছিলে হেনেকুৱা ধৰণৰ তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিছিল আৰু সেই উত্থানৰ ওপৰত তেওঁলোকে মাত মাতিছিল আমাৰ ভাৰতত এনেকুৱা বহু উদাহৰণ আছে যেটো লেবাৰ সিস্টেমৰ আমি চাওঁ স্লেভাৰী সিস্টেমৰ যদি কথা আমি দেখা পাম এইখিনি কথা আমি দেখা পাম যত মানে দাস প্ৰথাৰ কথা যদি আমি দেখিলো তাতো আমি দেখা পাম কেনেকৈ সেই লোকসকলে যি পুঁজিবাদী লোকসকলে কেনেকৈ সেই ওয়াৰ্কিং ক্লাছ ওপৰত যে শোষণ কৰে তেওঁলোকে যে মাত মাতিব নোৱাৰে তেওঁলোকে হয়তো সেই অধিকাৰৰ বিষয়ে নাজানে সেই কাৰণে তেওঁলোকক শোষণ কৰি আহিছে ভাৰতৰ উদাহৰণটো মই দিলো এই যোনটো জমিদাৰ লোকসকলে যি মানে কিষাণ লোক ওপৰত তেওঁলোকে কেনেকৈ ধৰণে অত্যাচাৰ অবিচাৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছিল তেওঁলোকক বহু ক্ষেত্ৰত আমি দেখা পাইছিলো মাটিৰ পৰা তেওঁলোকক বঞ্চিত কৰি দিছিলে তেওঁলোকৰ মানে ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছিলে এনেকুৱা আমি বহু ক্ষেত্ৰত ঠগাই পেলাই মাটি চাটি লৈ গৈছিলে সেই পুঁজিবাদী লোকসকল যিহেতু তেওঁলোকে সব ফালৰ পৰা শক্তিশালী তেওঁলোকৰ তাত পাৱাৰ আছিলে তেওঁলোকৰ তাত অৰ্থ আছিলে এই কাৰণে তেওঁলোকে সদায় সেই দুখীয়া শ্ৰেণীৰ লোকৰ ওপৰত সদায় শোষণ কৰিছিল আৰু সেই শোষণৰ যেতিয়া সীমা বেছি হৈ গৈছিলে তেতিয়া আমি ভাৰতবৰ্ষতো দেখিছো পিজেন্স ৰিভল্ট বিলাক খেতিয়কসকলৰ যেতিয়া সংগ্ৰাম তেওঁলোকে আৰম্ভ কৰি তেওঁলোকৰ মাজতো আমি দেখিছো তেওঁলোকে সেই অন্যায় অবিচাৰৰ বিষয়ে তেওঁলোকে সদায় মাত মাতা আৰম্ভ কৰি দিছিল এনেকুৱা আমি বহু ক্ষেত্ৰত দেখিছো উদাহৰণ আৰু সেই সংঘাতে কিন্তু পিছলৈ ডাঙৰ এক বিপ্লৱ সৃষ্টি কৰে ডাঙৰ এক বিপ্লৱ সেই বিপ্লৱে কিন্তু সমাজ পৰিৱৰ্তন কৰিবলৈ বহু ক্ষেত্ৰত সহায় কৰে সমাজখন নতুন দিশৰ পৰা আগবাঢ়ি যাব নতুন দিগন্তৰলৈ আগবাঢ়ি যাবলৈ সহায় কৰে
গতিকে আমি এইটো ক্ষেত্ৰত দেখা পাম যে এই পুঁজিবাদীসকলৰ যি উত্থানৰ কাৰণে যি সমূহ কথা তেওঁ সদায় অনুপ্ৰাণিত যোগাইছে সেই অনুপ্ৰাণিতাই কিন্তু সমাজ পৰিৱৰ্তন কাৰণে এক দিশ বুলি ক'ব পাৰি নিজেই তেওঁ লিখিবলৈ আৰু টোকা তৈয়াৰ কৰা দিন অতিবাহিত কৰিছিল হাওফাও দীঘলীয়া অসুস্থতাৰ পিছত তেওঁৰ স্বাস্থ্য বিফল হৈ আৰু 1883 চনত 14 মাৰ্চত তেওঁৰ টোপনি মৃত্যু হয় তেওঁ সদায় তেওঁ নিজেও সদায় সেই সময়ত বিপ্লৱৰ ওপৰত তেওঁ সদায় টোকা লিখিছিল তেওঁ সদায় নোট লিখিছিল সেই ওপৰত তেওঁ সদায় মানে মাত মাতিছিলে কেনেকে তেওঁ লোকসকলক যাতে তেওঁলোক কেনেকে মানে আগবাঢ়ি যাবলৈ সহায় কৰে কেনেকে লোকসকলে যাতে সদায় নিজৰ অধিকাৰৰ কাৰণে মাত মাতে তেওঁলোকে কেতিয়াও মনে মনে নাথাকে সমাজত যি অবিচাৰ অন্যায় হৈ আছে সেই অন্যায় অবিচাৰৰ কাৰণে তেওঁলোকে যাতে মাত মাতে তেওঁলোকে কেতিয়াও মনে মনে নাথাকে এইটো কথা তেওঁ সদায় অনুপ্ৰেৰণা যোগাইছিল সমাজত অনুপ্ৰেৰণা যোগাই পেলাই তেওঁ সদায় কৈছিল যে এই অত্যাচাৰ অবিচাৰৰ বিষয়ে তেওঁ লোকসকলে যাতে সদায় মাত মাতক গতিকে আমি সেইখিনি কথা কাৰ্ল মাৰ্ক্সৰ লিখনিত সদায় পাইছো যেনে তেওঁ এটা বিপ্লৱী নেতা বুলি ক'ব পাৰো সেই তেওঁ মুখ্যতঃ তেওঁ যিখিনি সমূহ তেওঁৰ কথা তেওঁৰ যিখিনি চিন্তাধাৰা যিখিনি তেওঁ আইডিঅলজি যিখিনি তেওঁ ফিলছফি তেওঁ সেইখিনিৰ প্ৰায় সদায় এটোই দেখাইছে যে পুঁজিবাদী সমাজৰ আৰু যি আমাৰ ওয়াৰ্কিং ক্লাস লেবাৰ সেকশনৰ ওপৰত যি ডিফাৰেন্সটো কাৰণে যি এটা ক্লাস সৃষ্টি হৈছে আৰু সেই শ্ৰেণীটোৰ পিছতে সেই ডিফাৰেন্সটোৰ কাৰণে যিখিনি সংঘাত পিছত পৰিণত হৈছে যি সংঘাতখিনি সন্মুখীন হ'ব লগা হৈছে সেইখিনি কথা তেওঁ বিতংভাৱে দেখুৱাইছে আৰু অতি দুৰ্ভাগ্যজনক কথা যে তেওঁ 1883 চনৰ 14 মাৰ্চ তাৰিখে তেওঁ টোপনিত তেওঁৰ মৃত্যু হৈছিল গতিকে এজন মহান আমি দাৰ্শনিক তেওঁ মহান এজন ফিলছফাৰ তেওঁ এজন মহান থিংকাৰ যাৰ চিন্তাধাৰা সেইখিনি সময়তে সৰ্বশ্ৰেষ্ঠ আধুনিক সময়ৰ সৰ্বশ্ৰেষ্ঠ বুলি আমি সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক বুলি ক'ব পাৰো তেওঁৰ চিন্তাধাৰাসমূহ অতি আধুনিক আছিলে তেওঁৰ চিন্তাধাৰাখিনি আধুনিক আছিলে কাৰণ কি তেওঁ দেখিছিল কিখিনি পৰিৱৰ্তনৰ কাৰণে সমাজত এটো কি দিক পেলাব পাৰে যেনেকৈ তেওঁ উদাহৰণ দিলে মেচিনাৰী কথা ক'লে মেচিন যেতিয়াৰ পাই আহা আৰম্ভ কৰিলে তেতিয়াৰ পাই মানুহৰ প্ৰয়োজন নহল হঠাৎ এটা সমাজত যেতিয়া পৰিৱৰ্তন এটা হৈ যায় সেই পৰিৱৰ্তনটোৱে মানুহৰ অন্য লোকৰ ওপৰতো বহুতখিনি প্ৰভাৱ পেলায় আমি দেখিছো বহু ক্ষেত্ৰত এইখিনি উদাহৰণ যেতিয়া সেই পৰিৱৰ্তনটো হয় যে সমাজৰ অন্য লোকৰ ওপৰতো সেইখিনি সময়ত প্ৰভাৱ পেলায় আৰু সেই প্ৰভাৱে কিন্তু সমাজখনত বহু ক্ষেত্ৰত বহু দিশ জনাত আমাক সহায় কৰে গতিকে কাৰ্ল মাৰ্ক্সৰ যিখিনি কথা সেই কথাৰ পৰা কিন্তু আমি বহু কথা শিকিবলগীয়া কাৰণ কাৰ্ল মাৰ্ক্সে সদায় এইখিনি কথা কৈ আহিছে কি আমি সদায় মানে আমাৰ যেটো সোসাইটি যেটো ডিফাৰেন্স এই ডিফাৰেন্সটো হৈছে ক্লাস কনফ্লিক্টৰ কাৰণে যেটো ডিফাৰেন্স আছে আৰু সেইটো পিছত গৈ থৈ বিপ্লৱ লৈ পৰিৱৰ্তন হয় গতিকে এইখিনি কথা আমি দেখা পালো তেওঁৰ জীৱন কালৰ পৰা লগতে আৰু কিছু কথা আমি জানিব পাৰিম কাৰ্ল মাৰ্ক্সৰ তেওঁ লিখনি সমূহে অতি এনকাৰেজিং তেওঁ এইটো কথা সদায় কৈ আছে যে এই ক্যাপিটালিষ্ট আৰু ওয়াৰ্কিং ক্লাসে সদায় এটা শ্ৰেণী ক্লাসে সদায় এটা শ্ৰেণীৰ ওপৰত শোষণ কৰিছে আৰু সেইটোৱে কিন্তু পিছত ক্লাস কনফ্লিক্ট কৰিছে ক্লাস কনফ্লিক্টৰ ওপৰত শ্ৰেণী এই যে সংঘাত সেই সংঘাত কৰিছে কাৰণ কি আমি দেখিছো যেতিয়া এটা শ্ৰেণীৰ লোকসকলৰ মাজত তেওঁলোকৰ অৰ্থ তেওঁলোকৰ শক্তি তেওঁলোকে অৰ্জন কৰি লয় এটা শ্ৰেণীয়ে যেতিয়া সমাজত বহুখিনি ক্ষেত্ৰত এটা তেওঁলোকে বহুখিনি পাৱাৰ অৰ্জন কৰি লয় তেতিয়া তেওঁলোকে কি কৰে অন্য শ্ৰেণীৰ ওপৰত শোষণ কৰা আৰম্ভ কৰে সাধাৰণতে অন্য শ্ৰেণীৰ ওপৰত শোষণ কৰা আৰম্ভ কৰে আৰু সেই শোষণে কিন্তু শ্ৰেণী সংঘাত সৃষ্টি কৰে যেতিয়ালৈকে সেই শ্ৰেণীটোৰ মাজত শক্তি নাছিল নাইবা তেওঁলোকৰ অৰ্থ দিশৰ পৰা তেওঁলোকে পিছপৰা তেতিয়ালৈকে কোনো কথা নাই যেতিয়াই তেওঁলোকৰ অৰ্থ নাইবা যেতিয়া তেওঁলোকৰ এইখিনি আহি যায় পাৱাৰখিনি আহি যায় তেতিয়া তেওঁলোকে নিজকে শ্ৰেষ্ঠ ভাবি পেলাই এটা শ্ৰেণীক তেওঁলোকে শোষণ কৰা আৰম্ভ কৰে এই পাৱাৰে কিন্তু ৰিলেশন দেখাইছে দুটা মানে আমাৰ পুঁজিবাদীবাদ আৰু সমাজৰ আৰু আমাৰ লেবাৰ ক্লাছৰ মাজত
দুটা যোনটো মানে ডিফাৰেন্স সেই ডিফাৰেন্সটো ক্লিয়াৰলি আমাক দেখুৱাইছে গতিকে এই সমূহৰ ডিফাৰেন্সৰ কাৰণে কিন্তু আমাৰ যোনটো সংঘাত এই সংঘাতটো সৃষ্টি হৈছে তেওঁ এইটো কথাও কৈছে যে এই যে সংঘাতসমূহে এই সংঘাতসমূহে যি মানে বিপ্লৱৰ সৃষ্টি কৰে সেই বিপ্লৱসমূহে কিন্তু পিছত যি পুঁজিবাদী সমাজ সেই পুঁজিবাদী সমাজক পুৰা পৰিৱৰ্তন কৰি দিয়ে পুৰা পৰিৱৰ্তন কৰা ক্ষমতা থাকে যেনেকে মই অলপ আগতে কৈছো যেনেকে যেনেকে ৱৰ্কিং ক্লাছটোৰ ওপৰত ধৰি লওক শ্ৰেণী যি লেবাৰ শ্ৰেণীৰ ওপৰত অত্যাচাৰ সীমা বাঢ়ি গৈ আছে তেওঁলোকে সংঘাত কৰি আছে তেতিয়া শেষত তেওঁলোকে এটা পৰিৱৰ্তন আনিম বুলি মনতে ভাবি লৈছে তেওঁলোকে এটা পৰিৱৰ্তন আনিবই তেওঁলোকৰ সমাজৰ তেওঁলোকে যিখিনি মানে ক্যাপিটালিষ্ট ক্লাছ সেইখিনিৰ ওপৰত তেওঁলোকে এটা একশন ল'বই কাৰণ কি তেওঁলোকে ভাবিছে কি সেই পুঁজিবাদী হওক সমাজে তেওঁলোকৰ ওপৰত অত্যাচাৰৰ সীমা চেৰাই গৈছে তেতিয়া সেইখিনি সময়ত তেওঁলোকে পৰিৱৰ্তনৰ কথা চিন্তা কৰিব পৰিৱৰ্তন এনে ধৰণৰ পৰিৱৰ্তন যি পৰিৱৰ্তনে গোটেইখিনি দিশ সম্ভালি ল'ব সমাজৰ গোটেইখিনি দিশ মানে যদি ক'বলৈ যাওঁ গোটেইখিনি দিশ পৰিৱৰ্তন একেবাৰে গোটেইখিনি দিশ পৰিৱৰ্তন কৰিবলৈ চিন্তা কৰিব গতিকে কাৰ্ল মাৰ্কছৰ যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাৰ পৰা আমি সমাজত যি সংঘাত আৰু সেই সংঘাতৰ লগত যে ৰিভলিউচন যি সৃষ্টি হয় সেই তেওঁ থিয়ৰিটো সদায় তেওঁ লাগি ধৰিছে তেওঁ কৈছে সেই সংঘাতসমূহ যেতিয়া একোটা নতুন বিপ্লৱৰ সৃষ্টি কৰে সেই সংঘাত যদি নহলতে কেতিয়াও বিপ্লৱ নহলতে তেওঁ কৈছে সমাজখন সদায় কম্পিটিশনেৰে ভৰা সমাজখনত যিহেতু আমাৰ সম্পদ কম আমাৰটো সম্পদৰ অভাৱ আছে নে নাই সম্পদ আমাৰ সদায় কম এই কম সম্পদৰ ভিতৰত আমি নিজে চলিব লাগিব কাক কোনটো সম্পদ লাগে মানুহে সদায় এনেকুৱা কাক কোনটো সম্পদ লাগে সম্পদটো কোনে অৰ্জন কৰিব সেইটো কথা সদায় আমি সমাজত দেখি আহিছো এক শ্ৰেণীৰ লোকসকলে সদায় সম্পদখিনি অৰ্জন কৰিব চেষ্টা কৰে আৰু সেই শ্ৰেণীৰ লোকসকলে যেতিয়া সম্পদখিনি তেওঁলোকৰ হাতত আহি যাব তেওঁলোকে নিজকে পাৱাৰফুল বুলি অনুভৱ কৰিব এই কাৰণে এই সম্পদ মানে আহৰণ কৰালৈ কিন্তু সমাজত আমি ডিফাৰেন্স সোসাইটি যোনটো ডিফাৰেন্সটো আমি দেখি আহিছো লগতে এই কনফ্লিক্ট থিয়ৰি সংঘাতৰ যোনটো তত্ত্ব সেই তত্ত্বটো আমি দেখিছো সম্পত্তি আৰু শক্তি ট্ৰাই টু হোল্ড অন বোথ পিনস এই সম্পত্তি আৰু শক্তিয়ে কিন্তু এক মানে শক্তিশালী আৰু পাৱাৰলেছক বুজাইছে সম্পত্তি আৰু শক্তি যাৰ তাত সম্পত্তি আছে শক্তি আছে সেই লোকসকলে কিন্তু শক্তিশালী আৰু যাৰ তাত নাই তেওঁলোকে পাৱাৰলেছ সেই তেওঁলোকৰ শক্তিবিহীন বুলি ক'ব পাৰো তেতিয়া আমি সেই দৃষ্টিকোণৰ পৰাই আমি দুটা দিশত আমি চাওঁ যাৰ সম্পত্তি আছে তেওঁলোক শক্তিশালী আৰু যাৰ সম্পত্তি নাই তেওঁলোকক হয়তো শক্তিহীন কাৰণ মাৰ্কছৰ যোনটো তেওঁ সংঘাত তত্ত্ব তেওঁ এইটো কৈছে সোসাইটিৰ কাৰণে আমি সদায় ভাগ কৰে কিহত in the line of economy অৰ্থনৈতিক দিশৰ পৰা আমি সমাজখনক ভাগ কৰি দিওঁ সমাজখনক অৰ্থনৈতিক দিশৰ পৰা ভাগ কৰো অন্য দিশৰ পৰা ভাগ কৰো এইটো হয় জাতি প্ৰথালৈ ভাগ কৰা হয় কিন্তু আমাৰ যদি আমি চাওঁ মেইন কথাটো হৈছে আমি অৰ্থনৈতিক দিশৰ পৰা ভাগ কৰো ধনী নে দুখীয়া আমি সেইটো দিশৰ পৰাহে আমি ভাগ কৰো সেইটো দিশৰ পৰা আমি সমাজখনক দুটা ভাগত বিভক্ত কৰো তাৰ পিছত কনফ্লিক্ট থিয়ৰিত আমাৰ সদায় এটা এজাম্পশন কৰা হয় কি সোশিয়েল ক্লাস আৰু লগত এই সোশিয়েল ক্লাসৰ মাজত এটা সোশিয়েল ক্লাসটোৱে মানে অকাৰ বিটুইন সোশিয়েল ক্লাস এন্ড আউটকাম অফ দ্য কনফ্লিক্ট of revolution between working class and the ruling class যোনটো মই অলপ আগতে কৈছো এই যি শ্ৰমিক শ্ৰেণী আৰু লগত পুঁজিবাদী সমাজৰ মাজত যোনটো সংঘাতৰ পৰিণামটোৰ বিষয়ে আমি জানো গতিকে যি কাৰ্ল মাৰ্কছৰ যিসমূহ লিখনি সেই লিখনিসমূহে বহু কথা আমাক দাঙি ধৰিছে বহু সময়ত যিখিনি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তননো কেনেকৈ হ'ল আৰু সেই পৰিৱৰ্তনৰ কাৰণে সমাজত কি প্ৰভাৱ সামাজিক ঐতিহাসিক পৰিৱৰ্তন হৈছিল 18 আৰু 19 শতিকাত 18 আৰু 19 সেঞ্চুৰীত আমাৰ সমাজত বহুখিনি পৰিৱৰ্তন হৈছিল
শতিকাৰ সমগ্ৰ ইউৰোপৰ ব্যাপক অৰ্থনৈতিক পৰিৱৰ্তন হোৱা দেখা গৈছিল এই পৰিৱৰ্তনবোৰে বিশেষকৈ ইংলেণ্ডৰ প্ৰভাৱিত কৰিছিল বেছিভাগ পৰিৱৰ্তন উদ্যোগ অৰ্থনৈতিক অন্তৰ্নিহিত হোৱাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত সংঘাত হৈছিল আৰু আমাৰ ইয়াৰ ক্ষেত্ৰত বহুখিনি নতুন নতুন আমাৰ সৃষ্টি হৈছিল নতুন নতুন হয়তো আৱিষ্কাৰ নতুন নতুন চিন্তাধাৰা আৰম্ভ হৈছিল সমাজত তাৰ পিছতে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে সমান্তৰালবাদ আৰু পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল সমান্তৰালৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল এই সমূহ কিন্তু আমাৰ সমাজত পৰিৱৰ্তন হোৱা আমি দেখি আহিছো গতিকে আমি 18 আৰু 19 সেঞ্চুৰীত আমি দেখা পাম আমাৰ ইকনমি আমাৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন হৈছিল কাৰণ সেইখিনি সময়ত বহু ধৰণৰ উদ্যোগ নতুন নতুন উদ্যোগ স্থাপন হৈছিল উদ্যোগ স্থাপন হোৱাৰ কাৰণে সেই বিশেষকৈ এই পৰিৱৰ্তনে কিন্তু আমাৰ যদি সমগ্ৰ পৃথিৱীতে প্ৰভাৱ পেলাইছে বিশেষকৈ ইংলেণ্ডৰ উদাহৰণটো আমি চাও ইংলেণ্ডৰ সেইখিনি সময়ত যেতিয়া পৰিৱৰ্তন হৈছিল পৰিৱৰ্তনৰ ক্ষেত্ৰত কিন্তু আমাৰ প্ৰত্যেক দিশৰ মানৱ সমাজৰ প্ৰত্যেক দিশতে প্ৰভাৱ পেলাইছিল তেওঁলোকৰ বিশেষকৈ লাইফষ্টাইলটোত বেছিকৈ প্ৰভাৱ পেলাইছিল আৰু যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ইকনমি আৰম্ভ হৈছিল প্ৰথমতে ফিউডাল সোসাইটিত significant changes আহিছিল আৰু shift from feudalism to capitalism সমান্তৰালবাদৰ পৰা যেতিয়া ক্যাপিটালিজমৰ ভাগ আৰম্ভণি হৈ গৈছিল তেতিয়া সেই সমান্তৰালবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল তেতিয়া সেই ধনী দুখীয়া সেই শ্ৰেণীসমূহ অধিক স্পষ্ট হৈ পৰিছিল যেতিয়া সেই পৰিৱৰ্তন যেতিয়া সমান্তৰালবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনে কিন্তু অধিক অধিক গড় হৈ তুলিছিল আৰু অধিক দিশত মানে আমি স্পষ্ট হৈ দেখিছিলো এক শ্ৰেণীৰ লোকসকল সেইখিনি সময় ধনী হৈ গৈছিল আৰু এক শ্ৰেণীৰ লোকসকল হয়তো সেইখিনি সময় দুখীয়া হৈ গৈছিল কাৰণ কি এক শ্ৰেণীৰ লোকসকলৰ মাজত তেওঁলোকে অৰ্থ দিশৰ পৰা বহুত আগবাঢ়ি গৈছিল আৰু এটা শ্ৰেণীৰ লোকসকল হয়তো সেইখিনি সময় তেওঁলোকে সেই পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাব নোৱাৰিলে সেই নতুন যিখিনি পৰিৱৰ্তন হৈছিল সমাজত সেই সমাজত যিখিনি পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাব নোৱাৰিলে সেই নিজকে খাপ খুৱাব নোৱাৰাৰ কাৰণে তেওঁলোকে এলিমিনেট হৈ গ'ল যোনটো কথা আমি অলপ আগতো মই কৈছিলো যে ইণ্ডাষ্ট্ৰিয়েল ইণ্ডাষ্ট্ৰি বিলাক যেতিয়া নতুন নতুন উদ্যোগ স্থাপন কৰা হৈছিল আগৰ উদ্যোগসমূহ যিটো হয়তো নতুনকে এই পৰিৱৰ্তনত খাপ খুৱাব পৰা নাছিল সেই সমূহ উদ্যোগসমূহ নষ্ট হৈ গৈছিল নাইবা যেতিয়া লোকসকলে তাত যেতিয়া নতুন নতুন মেচিন আহিছিল তেওঁলোকে নতুন ধৰণৰ বস্তু আৱিষ্কাৰ কৰা আৰম্ভ কৰিছিল নতুন ধৰণে তেওঁলোকে বেছি লাভলৈ চাইছিল আৰু সেইখিনি সময়তে তেতিয়া কিন্তু এটা নতুনকে পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল নতুন এটা ক্লাছ ক্ৰিয়েট হৈছিল যিসমূহৰ ক্লাছৰ মাজত এইখিনি গুটেখিনি মেচিনাৰী পাৱাৰ থাকিব সম্পত্তি থাকিব পাৱাৰ থাকিব সেইখিনি এটা মানে তেওঁলোকে অৰ্জন কৰিছিল আৰু হেনেকে সমান্তৰালবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তন ঘটিছিল গতিকে আমি দেখা পাম কি এই সময়ত সমাজত কিন্তু এক বহু পৰিৱৰ্তন ঘটিছিল আৰু সেই ওয়াৰ্কিং ক্লাছৰ যিটো কন্ডিশন আছিল সেই কন্ডিশনটো অতি মানে মিজাৰি মানে অতি কষ্টকৰ হৈছিল বিশেষকৈ যি ইণ্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ সকলৰ মাজত তেওঁলোকক সেই ওয়াৰ্কাৰ সকলে যেতিয়া প্ৰতিবাদ আৰম্ভ কৰিছিল যেতিয়া সেই প্ৰতিবাদে কিন্তু পিছলৈ কিন্তু নতুন ওয়াৰ্কাৰ ক্লাছ মুভমেন্ট বুলি এটা নতুনকে শ্ৰেণী লেবাৰ শ্ৰেণী সকলৰ একটা মানে আন্দোলন হিচাপে গঢ় লৈছিল কাৰণ কি সেই পৰিৱৰ্তনে কিন্তু সমাজখনত বহুতখিনি চেঞ্জেছ আনি দিছিল আৰু সেই বিশেষকৈ সেই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হতে উদ্যোগসকলৰ যি বিকল্প মানে যি ৰিভলিউচন হ'ল তেতিয়া কিন্তু এক শ্ৰেণীৰ লোকসকলে যিখিনি ধনী হৈ গ'ল সেই লোকসকলে কিন্তু সেই অন্য শ্ৰেণীৰ লোকসকলৰ ওপৰত শোষণ কাৰ্য কৰা আৰম্ভ কৰি দিছিল আৰু তেতিয়াই কিন্তু সেই যিসমূহৰ কন্ডিশন যি লেবাৰ সকলৰ যি কন্ডিশন অতি শোষণীয়া হ'বলৈ আৰম্ভ কৰিছিল গতিকে আমি দেখা পাম যে কাৰ্ল মাৰ্কসৰ যিখিনি কথা তেওঁ হেতু কথাই কৈছে যে এই নতুন নতুন ফ্যাক্টৰী যেতিয়া হ'ল ইউৰোপত তেতিয়াই কিন্তু সেই ধনী লোকসকলৰ যেতিয়া একোটা তেওঁলোকে মানে সেইখিনি আৰম্ভ কৰিলে এক্সপ্লইট কৰা লেবাৰ বিলাকক তেওঁলোকে শ্ৰম লোকসকলক এক্সপ্লইট কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই নতুন যেতিয়া নতুন মানে উদ্যোগসমূহ স্থাপন হৈছিল তেতিয়াৰ পৰাই কিন্তু নতুন ৰিভলিউচন বুলি আমি ক'ব গ'লে উদ্যোগ স্থাপনকে কোপাৰ সেই নতুন উদ্যোগ যেতিয়া ইউৰোপত স্থাপন হৈছিল তেতিয়াৰ পৰাই কিন্তু সেই পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল সমান্তৰালবাদ পুঁজিবাদলৈ পৰিৱৰ্তন হৈছিল আৰু তেওঁ হেতু কথাই কৈছে যে সেই মানে যি ধনী লোকসকলে তেওঁলোকে সেই লেবাৰ লোকসকলক তেওঁলোকে শোষণ কৰা আৰম্ভ কৰিছিল আৰু শোষণ কৰাৰ কাৰণে তেওঁলোকৰ সেই লোকসকলৰ বহু পৰিমাণে তেওঁলোকৰ জীৱন
অতি কষ্টদায়ক হৈ গৈছিলে এই কাৰণে সেই কষ্টদায়কৰ কাৰণে আমি দেখিছো যদি আমি চাওঁ যে সেই বিপ্লৱী যিখিনি ধাৰা সেই যি বিপ্লৱ কিয় হৈছিল সেই বিপ্লৱসমূহ হৈছিল কিয় সেই বিপ্লৱ হৈছিল এই কাৰণে যে এক শ্ৰেণীৰ লোকসকলে নিজৰ 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 সুবিধাকাৰী নিজৰ অকল নিজৰটো চালে আৰু সেই তেওঁলোকে সেই ৱৰ্কিং ক্লাছ হওক তেওঁলোকে শোষণ কৰা আৰম্ভ কৰে তেওঁলোকে বেছি প্ৰফিটৰ কাৰণে তেওঁলোকক অতি মানে তেওঁলোকৰ কণ্ডিশ্যনটো অতি মানে শোভনীয় বুলি ক'ব পাৰে অতি বেয়া কৰি পেলালে এই কাৰণে আমি যদি চাওঁ তেতিয়া আমি দেখা পাম বহু এনেকুৱা উদাহৰণ আছে যি অকল মানে ইউৰোপতেই নহয় ভাৰতৰ বৰ্ষতো বহু উদাহৰণ আছে যেতিয়াই মানে এটা শ্ৰেণীৰ লোকসকলে যেতিয়াই তেওঁলোকৰ হাতত পাৱাৰ আহি যায় যেতিয়াই তেওঁলোকৰ মাজত সম্পত্তি বেছি হৈ যায় আমি দেখা পাম সেই লোকসকলে সদায় সৰু লোকসকলৰ ওপৰত অত্যাচাৰ কৰে যেনেকে ভাৰতত আমি দেখা পাইছো যি জমিদাৰী প্ৰথাৰ সময়ত যিখিনি অত্যাচাৰ কৰিছিলে যি লেণ্ডলৰ্ডছ বিলাক আছিল জমিদাৰ বিলাক আছিল তেওঁলোকে তাৰ মানে যিখিনি লেবাৰ আছিল সেই লেবাৰ ৱৰ্কিং ক্লাছ সমূহৰ ওপৰত তেওঁলোকে অতি শোভনীয়া তেওঁলোকৰ কণ্ডিশ্যন খুবেই বেয়া কৰি দিছিলে তেওঁলোকক এনেকুৱা কৰি দিছিল তেওঁলোকে খাবলৈও নোহোৱা কৰি দিছিল তেওঁলোকক মানে কিবাকে জীয়াই আছিল সেনেকুৱা এটা কণ্ডিশ্যন ষ্টেজলৈ তেওঁলোকক লৈ গৈছিলে এইকাৰণে সেই যদি উদাহৰণ আমি চাওঁ ভাৰতবৰ্ষত এনেকুৱা বহু উদাহৰণ আছে যিসমূহ উদাহৰণ পৰা দেখা পাম কি সমাজত যি এই পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে কিন্তু আমাক মানে ভাল দিশলৈও নিছে বেয়া দিশলৈও নিছে তেওঁ পৰিৱৰ্তনক এইকাৰণে সমালোচনা কৰিছে কাৰ্ল মাৰ্ক্সে তেওঁ এই পৰিৱৰ্তন সমালোচনা কৰিছে এই কাৰণে কিন্তু এই পৰিৱৰ্তনে এক শ্ৰেণীক হয়তো খুবেই বেনিফিট কৰিছে কিন্তু এটা শ্ৰেণী তাৰ কাৰণে বহুখিনি লছত আহি গৈছে এক শ্ৰেণী তাৰ পৰা বহুখিনি লাভৱান হৈছে কিন্তু অন্য এটা শ্ৰেণী তাৰ পৰা বহুখিনি লোকচান সন্মুখীন হ'ব লগা হৈছে কাৰ্ল মাৰ্ক্সে বিচাৰিছে এই কাৰণে তেওঁ এইটোৱে বিচাৰিছে লেবাৰ সকলক যিখিনি তেওঁলোকে কম মজুৰি পায় তেওঁলোকৰ মজুৰি খুবেই কম তেওঁলোকে সেই কম মজুৰিত তেওঁ কাম কৰিব লগা হৈছিল তেওঁলোকে সেই কেতিয়াও মাত মাতিব নোৱাৰিছিলে মাত মাতিলে তেওঁলোকক মানে পানিশ কৰা হৈছিলে এনেকুৱা আমি বহু উদাহৰণ দেখিছো আমি যদি চাওঁ যেতিয়া দেখা পাম সেই তেওঁলোকে যেতিয়া মাত মাতিছিল তেওঁলোকক অত্যাচাৰ কৰিছিলে তেওঁলোকক মাৰিছিল তেওঁলোকক প্ৰফিটৰ অংশও দিব নিবিচাৰিছিল সেই প্ৰফিট যি ফেক্টৰীৰ পৰা যিখিনি প্ৰফিট হৈছিল উদ্যোগসমূহ সেই প্ৰফিটসমূহ সদায় যি মালিক ক্লাছ সেইটো মাষ্টাৰ ক্লাছখিনি সকলে তেওঁলোকে সদায় নিজে উপভোগ কৰিছিলে তেওঁলোকে কেতিয়াও ভাবা নাছিল এইকাৰণে এতিয়াও আমি যদি দেখা পাওঁ মানে টি গাৰ্ডেনে হওক নাইবা ফেক্টৰীজ বিলাকত এই যিখিনি হৈ আছে এতিয়াও হৈ আছে এনেকুৱা নহয় যে এইটো নোহোৱা বন্ধ হৈ গৈছে এইটো হৈ আছে এতিয়াও হৈ আছে আৰু কণ্টিনিউ চলি আছে বহু ক্ষেত্ৰত আমি দেখা পাওঁ উদাহৰণ বিলাক যি লেবাৰ সকলে যি প্ৰটেষ্ট কৰি আছে তেওঁলোকৰ ডিমাণ্ডছ লৈ পেলাই তেওঁলোকৰ এইটো বস্তু লাগে সেইটো লাগে তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি আছে তেওঁলোকক এইটো দিয়া নাই তেওঁলোকক এইটো বস্তু সুবিধা দিয়া নাই সেইখিনি যে আমি মাজে মাজে দেখি থাকো সেইটো কিন্তু সেইটো এটা ধাৰা যোনটো কাৰ্ল মাৰ্ক্সে আগৰ পৰাই তেওঁ লিখনিসমূহত কৈছে তেওঁ লিখনিসমূহত সদায় তেওঁ এনকাৰেজ কৰিছে তেওঁ এই পৰিৱৰ্তনৰ কাৰণে তেওঁ সদায় বিপ্লৱৰ তেওঁ সদায় প্ৰশংসা কৰিছে তেওঁ সদায় বিপ্লৱৰ কাৰণে তেওঁ অনুপ্ৰাণিত যোগাইছে তেওঁ সদায় বিপ্লৱী নেতাসকলক তেওঁ সদায় এনকাৰেজ কৰিছিল তেওঁ সদায় বিপ্লৱী যি চিন্তাধাৰা সেইখিনি সদায় তেওঁ প্ৰভাৱিত কৰিছিল এইকাৰণে তেওঁ এনেকুৱা হৈছিল তেওঁ নিজৰ দেশৰ পৰাই তেওঁ যাবগে লগা হৈছিল তেওঁ পলাই বেলেগ জেগাত ঘূৰি পেলাই তেওঁ থাকিব লগা হৈছিল কাৰণ কি তেওঁ সদায় এনকাৰেজ কৰিছিল বিপ্লৱী চিন্তাধাৰা ৰিভলিউচনাৰী থটখিনি তেওঁ সদায় চিন্তাধাৰা কৰিছিল সেইকাৰণে তেওঁ সেইখিনি সময় আধুনিক আমি দাৰ্শনিক বুলি ক'ব পাৰোঁ তেওঁৰ চিন্তাধাৰা অতি আধুনিক আছিল সেইখিনি সময়ত যিখিনি সময়ত হয়তো সমাজত ইমান পৰিৱৰ্তন হোৱা নাছিলে কিন্তু তেওঁ সেইখিনি সময়তে তেওঁৰ চিন্তাধাৰাখিনি খুবেই আধুনিক তেওঁ অতি বেছি আগলৈ চিন্তা কৰিছিলে তেওঁৰ চিন্তাধাৰা অতি আগলৈ অতি তেওঁ এডভান্স আছিলে তেওঁৰ চিন্তাধাৰা এইকাৰণে তেওঁ সদায় কৈছিলে মাৰ্ক্সে কি তেওঁ বিচাৰিছিল সেই শ্ৰমিক শ্ৰেণীসমূহ সদায় একগোট হয় কাৰণ কি একতাৰ অবিহনে কেতিয়াও সম্ভৱ নহয় তেওঁ সেইটো কথা সদায় কৈছিল কি একতাৰে তেওঁলোকে সদায় সেই পুঁজিবাদসকললৈ তেওঁলোকে সদায় মাত মাতে তেওঁলোকে সদায় তেওঁলোকৰ ইউনাইটেড হৈ পেলাই তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ফাইট কৰে সেইটো কথা তেওঁ সদায় আঙুলিয়াই দিছিল আৰু সেই পুঁজিবাদীসকলে কেতিয়াও কাৰ্ল মাৰ্ক্সৰ যি কথা যি তেওঁলোকৰ ভিউখিনি তেওঁলোকৰ ভাল পোৱা নাছিল এই কাৰণে কাৰ্ল মাৰ্ক্সে গুচি যাব লগা আছিল কাৰণ কি দেশখনত সেইখিনি সময়ত পুঁজিবাদী লোকসকলৰে বেছি শাসন আছিল তেওঁলোকৰ হাততে বেছি পাৱাৰ আছিল এইকাৰণে বাধ্য হৈ যাব লগা হৈছিল আৰু মাৰ্ক্সে সদায়
এনকাৰেজ কৰিছিল এই লেবাৰ শ্ৰেণীৰ লোকসকলক যাতে তেওঁলোকে একগোট হয় কাৰণ কি একতাই শক্তি অকলেতো মানুহে কেতিয়াও একো কাম কৰিব নোৱাৰে তেওঁ সদায় একগোট হৈ পেলাই লোকসকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিল একগোট হৈ পেলাই আগবাঢ়ি পেলাই যাতে তেওঁলোকে এই পৰিৱৰ্তন সেই অন্যায় বিৰুদ্ধে তেওঁলোকে যাতে মাত মাতে তেওঁলোকক সদায় তেওঁ সেই কথাত এনকাৰেজ কৰিছিল আৰু সেই কাৰণে তেওঁ হয়তো তেওঁ পুঁজিবাদী লোকসকলৰ মানে কাইট হৈ পৰিছিলে তেওঁ পুঁজিবাদী লোকসকলৰ কাইট হিচাপে তেওঁ পৰিণত হৈছিল কাৰণ কি তেওঁ সদায় এনকাৰেজ কৰিছিল এই লোকসকলক মাত মাতি যাবলৈ গতিকে আমি দেখিছো এই কাৰ্ল মাৰ্কছৰ চিন্তাধাৰা অতি আধুনিক তেওঁ আধুনিক দাৰ্শনিক বুলি ক'ব পাৰোঁ তেওঁৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাই কিন্তু আধুনিক সমাজৰ কথা কৈছে যি সমাজত সমান্তৰল থাকে যি সমাজত ধনী দুখীয়াৰ মাজত সেই প্ৰভাৱটো নাথাকে যি সমাজত শোষণ নাথাকে যি সমাজত অন্য লোকৰ কাৰণে আমাৰ সন্মান থাকে আৰু অন্য লোকক যাতে কোনো সব লোকে সমাজৰ সব লোকে যাতে সমান অধিকাৰে বসবাস কৰিব পাৰে যাতে তাতে কোনো হয়তো ক্লাছ থাকিব নো ডাউট দ্যাট শ্ৰেণী থাকিব কিন্তু সেই শ্ৰেণীসমূহৰ মাজত যাতে কোনো সংঘাত নাথাকে কাৰণ কি সংঘাতে সমাজত বহু ক্ষেত্ৰত প্ৰব্লেম আনি দিয়ে সংঘাতে সমাজত বহুখিনি সমস্যাৰ সৃষ্টি কৰি দিয়ে গতিকে আজি আমি এই ক্লাছত বহুখিনি কথা জানিলো এইখিনি কথা আমি জানি পেলাই আৰু পৰৱৰ্তী ক্লাছত আমি কাৰ্ল মাৰ্কছৰ বিষয়ে আৰু বিতংভাৱে জানিম গতিকে ইমানতে কৈ মই আজি লেকচাৰটো সামৰি মাৰিলো নমস্কাৰ